পৰিস্থিতিত যোৱা ইংৰাজী 26 জুলাই 2021 তাৰিখে অসম মিজোৰাম সীমান্তত মিজোৰাম ৰাজ্যৰ দিশৰ পৰা হোৱা নিৰ্বিচাৰ গুলীচালনাত 6 গৰাকীকৈ আৰক্ষী বিষয়া তথা জোৱানে প্ৰাণ হেৰুবলগীয়া হয়। জোৱানসকল ক্ৰমে স্বপন কুমাৰ ৰয়, উপ পৰিদৰ্শক 21 APIR বেটেলিয়ন, শ্যাম সুন্দৰ দুসাদ হাবিলদাৰ 6ষ্ঠ APBN, শামসুজামান বৰভূঞা কনষ্টেবল 21 APIR বেটেলিয়ন, লিটুল শুক্লবৈদ্য কনষ্টেবল কাছাৰ DEF, মজৰুল হক বৰভূঞা কনষ্টেবল কাছাৰ DEF, নজমুল হুছেইন কনষ্টেবল 6ষ্ঠ APBN। আজিৰ সদনে শ্বহীদসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে সপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। লগতে সদনে উক্ত ঘটনাত আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ থকা আৰক্ষী তথা অসামৰিক ব্যক্তিসকলৰ আশু আৰোগ্য কামনা কৰে। তেখেতসকলৰ পবিত্ৰ স্মৃতিত আৰু তেখেতসকলৰ বিধি আত্মাৰ সদ্গতি আৰু চিৰশান্তি কামনা কৰি 1 মিনিট সময় থিয় হৈ মৌনৱতা অৱলম্বন কৰিবৰ বাবে এই সদনৰ মাননীয় সদস্যসকলৰ প্ৰতি মই অনুৰোধ জনালোঁ। আৰু চলিত বিধানসভাৰ কালচোৱাতে ৰাজ্যখনে দুগৰাকীকৈ বৰেণ্য ব্যক্তি ক্ৰমে অনিমা গুহ আৰু নিৰু হাজৰিকা ডাঙৰীয়ানীকো হেৰুৱালো। ডক্টৰ অনিমা গুহ প্ৰগতিশীল চেতনাৰ বাহক, বিশিষ্ট সাহিত্যিক তথা চিন্তাবিদ ডক্টৰ অনিমা গুহৰ যোৱা 29 জুলাই 2021 তাৰিখে পৰলোকপ্ৰাপ্তি ঘটে। তেখেতে ৰাজ্যখনৰ সামাজিক, শৈক্ষিক আৰু বিদ্যায়তনিক দিশত বিশেষ সেৱা আগবঢ়াই থৈ গৈছে। মহিলা সবলীকৰণৰ ক্ষেত্ৰত অন্যতম ভূমিকা পালন কৰা গুহ ডাঙৰীয়ানীয়ে মনমৰ উৰণীয়া পক্ষী, মানুহৰ চিত্ৰশালাত তোকে আদি কৰি বহু গুৰুত্বপূৰ্ণ গ্ৰন্থ ৰচনাৰে অসমৰ সাহিত্য ক্ষেত্ৰখনলৈ উল্লেখযোগ্য অৱদান আগবঢ়াই থৈ গৈছে। জীৱনকালত গুহ ডাঙৰীয়ানীয়ে সাহিত্যিক পেঞ্চন, যুগশংখ সাহিত্য বঁটা, ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ সাহিত্য বঁটা, অসম সাহিত্য সন্মিলনীৰ জীৱনজোৰা সাধনা বঁটাকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বহুত বঁটা ও সন্মানেৰে সন্মানিত হৈছিল। এইগৰাকী বিশিষ্ট সাহিত্যিক তথা চিন্তাবিদৰ বিয়োগত ৰাজ্যখনৰ সমাজ জীৱনত এক বৃহৎ শূন্যতাৰ সৃষ্টি হ'ল। ডক্টৰ নিৰু হাজৰিকা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন গৱেষক, বিশিষ্ট শিক্ষাবিদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা ডক্টৰ নিৰু হাজৰিকাৰ যোৱা 25 জুলাই 2021 তাৰিখে দেহাৱসান হয়। তেখেতে ৰাজ্যখনৰ শৈক্ষিক তথা বিদ্যায়তনিক দিশত অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে। হাজৰিকা ডাঙৰীয়ানী গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা হিচাপে সেৱা আৰম্ভ কৰি একে বিভাগৰ মুৰব্বী অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুবাৰকৈ কলাগুৰু পদবীত অধিষ্ঠিত হৈছিল। এগৰাকী গৱেষক তথা সাহিত্যিক হিচাপেও হাজৰিকা ডাঙৰীয়ানীয়ে পাব্লিক সাৰ্ভিস কমিশন স্টাডি কে আদি কৰি বহু কেইখন মূল্যৱান গ্ৰন্থ প্ৰণয়ন কৰি থৈ গৈছে। তদুপৰি তেখেতে প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ কাৰ্যকালত কেবিনেট মৰ্যাদাৰে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। এইগৰাকী বিশিষ্ট শিক্ষাবিদ, গৱেষক তথা চিন্তাবিদৰ মৃত্যুত ৰাজ্যখনৰ জাতীয় জীৱনত এক অপূৰ্ণীয় ক্ষতি হ'ল। প্ৰয়াত লোকসকলৰ পবিত্ৰ স্মৃতি আৰু তেখেতসকলৰ বিধি আত্মাৰ সদ্গতি আৰু চিৰশান্তি কামনা কৰি 1 মিনিট সময় থিয় হৈ মৌনতা অৱলম্বন কৰিবৰ বাবে এই সদনৰ মাননীয় সদস্যসকলৰ প্ৰতি মই অনুৰোধ জনালোঁ।
প্ৰথমতে এটা ঘোষণা কৰি দি থ'ব বিচাৰিছোঁ। আজি আমাৰ অসমৰ সন্তান লাভলীনা বৰগোহাঁই আমাৰ টকিঅ' অলিম্পিকত ছেমি ফাইনেল খেলিব। গতিকে তেওঁৰ সেই খেলৰ সময়ত আমি এটা সাক্ষী হিচাপে আজি থকাৰ বাবে আৰু আমাৰ সম্পূৰ্ণ তেওঁৰ লগত যাতে আমাৰ গোটেই তন মন অন্তৰ তেওঁৰ খেলাৰ সময়ত থাকে, তাৰ কাৰণে আমি সেইটো সময়ত মানে অকণমান সদনটো আমি স্থগিত ৰাখিম, মানে আধা ঘণ্টাৰ কাৰণে। সেইটো মই জনাই থৈ দিলোঁ। এতিয়া আছে আমাৰ প্ৰশ্ন নম্বৰ 141। অধ্যক্ষ মহোদয় মন কৰিব, আমাৰ নাই, এইটো দেখুৱাব নালাগে, এইটো দেখুৱাব নালাগে। ঘৰৰ ওপৰত যিটো কৰ লগাব খুজিছে, গাঁৱৰ ঘৰ, দোকান, ব্যৱসায় প্ৰতিষ্ঠান, তাৰ ওপৰত মই নহয় তেতিয়া আপুনি সেইটো ক'ব নালাগে। কুৱেশ্যন নম্বৰ 141 একো নকওঁ, আপুনি সদনৰ মাননীয় ক'ব অধ্যক্ষ নালাগে। মহোদয়, উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। ঠিক আছে স্যার, আমার কৃষিমন্ত্রী জি প্রশ্ন এটা তেনেকুৱা ষ্টিকাৰ দেখুৱাব নালাগে। এইটোতো চবে জানা বুজা এটা সদন হয়, সন্মানে সদন। ইয়াত প্ৰতিবাদ নচলে, প্ৰতিবাদ বাহিৰত চলিব, ক'ৰবাত চলিব। আপুনি এজন চাওক, আপুনি এজন প্ৰতিনিধি কৰা ব্যক্তি, ইয়াত প্ৰতিনিধিত্ব দি আছে। আপুনি যদি তেনেকুৱা দেখুৱাই, মই আগৰ পৰাই কৈ আছোঁ, বাহিৰা আৰু ভিতৰ কি সম্পৰ্ক আছে? আপোনাৰ ইয়াত কোৱাৰ সুযোগ আছে, আপুনি পিছত উপস্থাপন কৰিব এই কথাবিলাক। নহয় চাওক, যিকোনো কথা যিকোনো সময়ত কৈ থাকিব নালাগে। উকিল গগৈ ডাঙৰীয়া, নহয় এইকাৰণে সময়, এতিয়া কুৱেশ্যন, আপুনি কুৱেশ্যনটো হ'বলৈ দিয়ক। অধ্যক্ষ মহোদয়, মই উত্তৰ সদনৰ মজিয়াত ৰাখিছোঁ। অধ্যক্ষ কুৱেশ্যনাৰ মহোদয়, আমার কৃষিমন্ত্রী জি উত্তর, এই উত্তরত মই সন্তুষ্ট হওয়া নাই, কারণ আমার কৃষি বিভাগটো এতিয়া প্রায় বিপর্যস্ত হয়েছে। হাজার হাজার বিঘা মাটিত পতান ওলাইছে, কৃষিত নকল সার ব্যবহার হয়ে আছে। এনেকুৱা এটা বিপর্যস্ত অৱস্থাত স্বাভাৱিকতে মোৰ প্ৰথম ছাপ্লিমেণ্টাৰীটো মই উল্লেখ কৰিব বিচাৰিছোঁ, সুধিব বিচাৰিছোঁ মন্ত্ৰী মহোদয়, যে আমাৰ ৰাজ্যখনত সদ্যহতে যোৱাটো ফচল সময়ত কিমান বিঘা মাটিত, কিমান হেক্টৰ বিঘা মাটিত নকল বীজ ব্যৱহাৰ কৰাৰ ফলত পতান সৃষ্টি হৈছে, আৰু এই পতান যিসকল কৃষকৰ হৈছে তেওঁলোক যে সৰ্বশ্ৰান্ত হৈছে পতান হোৱাৰ ফলত, এই কৃষকসকলক তেওঁ যথোপযুক্তভাৱে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা এই চৰকাৰৰ আছেনে নাই? মই জনাত এই খেতিয়কসকলে কোনো ক্ষতিপূৰণ পোৱা নাই। বাৰে বাৰে তেওঁলোকৰ বিষয়াসকলে খেতিপথাৰ পৰিদৰ্শন কৰে, কিন্তু কোনো আশ্বাসন নিদিয়ে আৰু ক্ষতিপূৰণ দিয়াৰ কোনো ব্যৱস্থাও কৰা নাই। এনেধৰণৰ ব্যৱস্থা আছে নেকি? আৰু কিমান হেক্টৰ মাটি পতান হৈছে, এই উত্তৰটো মন্ত্ৰী মহোদয়। মাননীয় অধ্যক্ষ মহোদয়, অসম এখন কৃষি প্ৰধান ৰাজ্য আৰু ইয়াৰ গৰিষ্ঠ সংখ্যক ৰাইজে কৃষক। মাননীয় অধ্যক্ষ মহোদয়, যোৱা 5টা বছৰত কৃষি ক্ষেত্ৰখনলৈ এক যুগান্তকাৰী পৰিৱৰ্তন আনিবৰ কাৰণে আমাৰ চৰকাৰে অহোপুৰুষাৰ্থ চেষ্টা কৰিছে। কৃষি বিভাগটো এটা সময়ত কেৱল ঠিকাদাৰৰ বিভাগ হৈছিল। সময়টোৰ কথা মই উল্লেখ কৰিব খোজা নাই। আজি অসমৰ কৃষকসকলে পোনপটীয়াকৈ উত্তৰটো দি দিয়ক, নহ'লে দীঘল হ'ব। তেওঁ যিখিনি কথা সুধিছে, নহয়, উত্তৰটোতো ক'ব লাগিব। তেখেতে কৃষি খণ্ডটো একেবাৰে ধ্বংস হোৱাৰ কথা যিহেতু উল্লেখ কৰিছে, কৃষি ক্ষেত্ৰখনলৈ যে আমি এটা পৰিৱৰ্তন আনিছোঁ আমাৰ চৰকাৰৰ দিনত, কাৰণ কেন্দ্ৰীয় চৰকাৰৰ যিবিলাক আঁচনি আছে, এই আঁচনিবিলাকৰ উপৰিও ৰাজ্য চৰকাৰে কেতবোৰ আঁচনি গ্ৰহণ কৰিছিল। আপুনি জানে মাননীয় অধ্যক্ষ মহোদয়, যে মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ জৰিয়তে ৰাজ্যখনৰ প্ৰতিখন ৰাজহুৱা গাঁৱৰ একোটা আত্মসহায়ক গোটলৈ একোখনকৈ ট্ৰেক্টৰ, ঠিক মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি যোজনাৰ জৰিয়তে কৃষকলৈ 5,000কৈ ধন। এতিয়া মাননীয় সদস্যগৰাকীয়ে মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই হাজাৰ হাজাৰ বিঘা মাটিত পতান হোৱাৰ কথা কৈছে। দুই এটা তেনেকুৱা নিউজ ওলায়, আৰু যেতিয়াই ওলায় তেনেকুৱা বাতৰি, তেতিয়াই আমি খা খবৰ লওঁ। কিন্তু খা খবৰ লৈ আমি বেছি ঠাইতে গম পাওঁ যে সেইবোৰ চৰকাৰীভাৱে যোগান ধৰা বীজ নহয়, কোনোবা বীজ ভাণ্ডাৰৰ পৰা লয়। কিন্তু বীজ ভাণ্ডাৰবিলাকো আমি সময়ে সময়ে ইনস্পেকশ্যন কৰোঁ। মাননীয় অধ্যক্ষ মহোদয়, আজি সদনৰ মজিয়াত মই জনাবলৈ পালে সুখী হ'ম যে আমি কেতবোৰ অভিযোগ পোৱাৰ পিছত ৰাজ্যখনৰ বিভিন্ন তেনেধৰণৰ যিবিলাকৰ ফাৰ্টিলাইজাৰ লাইচেঞ্চ আছিলে, হোলচেলাৰ লাইচেঞ্চ আছিল, ৰিটেইলাৰ লাইচেঞ্চ আছিল,
সেইবিলাক আমি পৰীক্ষা নিৰীক্ষা কৰিছিলোঁ আৰু 150খন তেনেকুৱা লাইচেঞ্চ হোল্ডাৰ হোলচেলাৰ আৰু ৰিটেইলাৰক আমি ইতিমধ্যে ছাছপেণ্ড কৰিছোঁ আৰু এটা ৰিফৰ্মেশ্যন আনিবৰ কাৰণে আমি কেইবাটাও পদ্ধতি গ্ৰহণ কৰিছোঁ যাতে কৃষকে সময়মতে সাৰ পায় কাৰণ আমাৰ মাটি মই ভাবোঁ যে এতিয়াও দেশৰ অন্য ৰাজ্যৰ তুলনাত আমাৰ মাটি এতিয়াও ফাৰ্টাইল হৈ আছে যেতিয়া দেশত জনসংখ্যা বিস্ফোৰণ হৈছিল সেই সময়ত পাঞ্জাৱ আৰু হাৰিয়ানাই জনসংখ্যা বিস্ফোৰণৰ লগত ফেৰ মাৰিবলৈ খাদ্য যোগাৰ ধৰিবলৈ অত্যাধিক পেষ্টিচাইড ৰাসায়নিক দ্ৰব্য কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিছিল অসমৰ গৰিষ্ঠ সংখ্যক খেতিয়কে হৈছে উপান্ত খেতিয়ক আৰু সেইকাৰণেই হওক অজ্ঞতাৰ কাৰণেই হওক তেনেধৰণে ইয়াত পেষ্টিচাইড কীটনাশক দ্ৰব্য প্ৰয়োগ কৰা নাই আৰু মাটি এতিয়াও অসমৰ মাটি ফাৰ্টাইল হৈ আছে মই সকলো সন্মানীয় সদস্যৰ মই সহযোগিতা বিচাৰিছোঁ কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এক যুগান্তকাৰী পৰিৱৰ্তন আনিবৰ কাৰণে কৃষি ক্ষেত্ৰখনৰ জৰিয়তে আনুষংগিক খণ্ডৰ জৰিয়তে স্বনিয়োজনৰ ব্যৱস্থা কৰিবলৈ বহুবোৰ পৰিকল্পনা কৰিছে আপোনালোকে দেখিছে আমি আমাৰ উৎপাদিত ফচল বাহিৰলৈকো আমি ৰপ্তানি কৰিছোঁ যদি মাননীয় সদস্যগৰাকীয়ে আঙুলিয়াই দিয়ে নিৰ্দিষ্টকৈ ক'ব লাগিব যে এইখন পথাৰত পতান হৈছে এইখন পথাৰত পতান হোৱাৰ কাৰণে বিভাগটো জগৰীয়া তেতিয়া তেনে যদি কিবা তথ্য আছে সদনৰ মজিয়াত বা পিছত যদি মোক ছাবমিট কৰে আমি সেইখিনি Second supplementary. গ্ৰহণ কৰিম কৃষিমন্ত্ৰী ডাঙৰীয়াৰ উত্তৰত মই যথেষ্ট পৰিমাণে হতাশ হৈছোঁ তেওঁৰ এটা ব্যাগম বিভাগ আছে এই ব্যাগম বিভাগটোৱে নিশ্চিতভাৱে জানে তেওঁলোকৰ সঞ্চালক পৰ্যন্ত সেই খেতি পথাৰত গৈছে কিমান খেতি পথাৰত পতান হৈছে তাৰ ন্যূনতম হিচাপটো পৰ্যন্ত এই বিভাগে কৰা নাই যিটো তেওঁৰ বক্তব্যৰ পৰা ওলাই পৰিলে এতিয়া কথাটো হৈছে মই দ্বিতীয় যিটো ছাপ্লিমেণ্টাৰী কৰিব বিচাৰিছোঁ মই বিপৰ্যস্ত বুলি এনে কোৱা নাই কাৰণ আজি মাত্ৰ 1500 লাইচেঞ্চ তেওঁলোকে বাতিল কৰা বা প্ৰক্ৰিয়াৰ মাজত ৰাখিছে বুলি বা এনকুৱাৰীৰ মাজত ৰাখিছে বুলি কৈছে কিন্তু হাজাৰ হাজাৰ এনেকুৱা দোকান আছে য'ৰ পৰা সাৰ বিক্ৰী হৈ আছে বীজ বিক্ৰী হৈ আছে বেচৰকাৰীভাৱে এখন ৰাজ্যত যদি নকল সাৰ বিক্ৰী হৈ থাকে তাৰ দায়িত্ব কোনে গ্ৰহণ কৰিব আৰু সেই কোৱেশ্যনটো কৰি আছোঁ মই তেওঁলোকে কি ব্যৱস্থা কৰিছে এজনো সাৰ তেনেকুৱা নকল বেপাৰী সাৰ তেওঁলোকে ধৰিব পৰা নাই গোটেই বিভাগটোত আজি নকলে ভৰ্তি হৈ গৈছে আমি প্ৰধানমন্ত্ৰী কৃষক যোজনা তাত দেখিছোঁ নকল কৃষকে 8 লাখৰ সংখ্যা অতিক্ৰম কৰি গৈছে এতিয়া এনেকৈ নকল ভেজাল সাৰ আৰু বীজ বিক্ৰী কৰা যি এটা বিৰাট প্ৰতিষ্ঠান গঢ়ি উঠিছে বিৰাট ব্যৱস্থা এটা গঢ়ি উঠিছে তাত হস্তক্ষেপ কৰাৰ কাৰণে তেওঁলোকে মাজে মাজে মাত্ৰ সেই দোকানত পৰিদৰ্শন কিন্তু এইটো ব্যৱস্থাৰে এই ধৰণৰ এটা ৰেকেট যিটো কৃষি ক্ষেত্ৰত চলি আছে নকলৰ কৃষক নকল প্ৰধানমন্ত্ৰী কৃষক যোজনাত আঁচনিত 8 লক্ষতকৈ বেছি নকল কৃষক এতিয়া দোকান পাহাৰ সাৰ বিক্ৰী সকলো কোৱেশ্যনটো হৈছে এই সকলক অনতিপলমে ব্যৱস্থা গ্ৰহণ কৰাৰ কি ব্যৱস্থা আজি কৃষি বিভাগে গ্ৰহণ কৰিছে মাননীয় অধ্যক্ষ মহোদয় তেখেতে পতান হোৱাৰ তথ্য আমাক যদি জনায় ক'ত হৈছে আমি অনুসন্ধান কৰি ব্যৱস্থা ল'ম কাৰণ তেখেতে কৈছে কোনো তথ্য নাই মানে পতান হোৱাৰ তথ্য আমাৰ হাতত নাই আমাৰ এটা বিভাগ আছে আৰু বিভাগটোৱে সময়ে সময়ে ইয়াত এডিঅ' আছে গ্ৰাম সেৱক আছে ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰ আছে এই সকলোবিলাকে কৃষি ক্ষেত্ৰখনত চকু ৰাখে গতিকে তেনেকুৱা তথ্য আমাৰ হাতত নাই তথ্য দিলে আমি সেইখিনি কৰিম আৰু বিশেষকৈ মই আকৌ কৈছোঁ যে চাওক মাননীয় অধ্যক্ষ মহোদয় এতিয়া ফাৰ্টিলাইজাৰৰ কথা যদি চোৱা যায় এতিয়া আমাৰ ৰিকুৱাৰমেণ্ট ফাৰ্টিলাইজাৰ যিমান আমাৰ ৰাজ্যখনত সেই পৰিমাণে আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা আমি বহু আগৰে পৰাই আমি পোৱা নাই কাৰণ গাৰ্ডেনবিলাকতে আমাক 40 মেট্ৰিক টন ইউৰিয়া সাৰ আমাক প্ৰয়োজন হয় বাকী অন্য খেতিখিনিৰ কথা আছে গতিকে এই গোটেইখিনি ঠিক ঠাক কৰিবৰ কাৰণে আমি সুপৰিকল্পিতভাৱে আমি এবাৰ আগবাঢ়িছোঁ পূৰ্বৰ অভিজ্ঞতাৰে ধন্যবাদ সন্মানীয় সকলো সদস্যৰ আন্তৰিক সহযোগিতা আমি কামনা কৰিছোঁ মানে সংবাদ মাধ্যমত সময়ে সময়ে কথা ওলায় মাননীয়
আপোনাক কৈছোঁ, আপুনি বহি যাওক। শুনকচোন কৈ থাকক। মনোৰঞ্জন ডাঙৰীয়া, আপুনি বহি যাওক। কুৱেশ্যন হওক, উত্তৰ হওক, কিবা যদি আছে লিখি পেলাই দিয়ক। মন্ত্ৰী, আপুনি বহকচোন। নাই, নাই, আপুনি বহক। তেওঁলোকে জানে উত্তৰ আপোনালোকে দুইজনে বহক, দুইজনে বহক। যাওক খেতি পথাৰ বহক, আপুনি বহক, মই কৈছোঁ। নাই, নাই, নাই। জনীয় সমষ্টিত মনোৰঞ্জন ডাঙৰীয়া, আপুনি বহক। তথ্য নাই বুলি কৈছে। আপুনি বহক, লিখি দিলে তেওঁ স্পেচিফিক দিম বুলি কৈছে, স্পেচিফিক যদি দি দিয়ে তো অনাৰিব ৰেলিপুৰ। মাননীয় অধ্যক্ষ মহোদয়, মোৰো আজি প্ৰশ্ন আছিল, কিন্তু প্ৰশ্ন আহি নাপাব। তথাপিতো এই বীজ নিগমৰ প্ৰশ্নটোতে আপুনি এটা ছাপ্লিমেণ্টাৰী কৰিব দিয়াৰ বাবে সুযোগ ধন্যবাদ জনাইছোঁ। মহোদয়, কৃষি বিভাগক লৈ প্ৰতি বিধানসভা অধিৱেশন আৰু এই অধিৱেশনৰ আগৰ দিনকেইটাতো আমি প্ৰশ্ন সুধিছোঁ, কিন্তু আমাৰ যিকেইটা হৈছে যে কৃষি বিভাগৰ ডাইৰেক্টৰ যিজন, তেখেত টেকনিকেলি কোৱালিফাইড নহয়। এই কথাটো কেইবাবাৰো কৈ থকা হৈছে আৰু বিভাগত বহুত পোষ্ট খালী আছে। মই নিজে সুধিছিলোঁ, এইখিনি নথকাৰ বাবে বহুত দুৰ্নীতি হৈছে। প্ৰধানমন্ত্ৰী পৰম্পৰাগত কৃষি বিকাশ যোজনাত 34 কোটি টকা দিছিল, অসমত মাত্ৰ 25% হ'ল আৰু ইয়াৰ 3 বছৰৰ কাৰণে দিছিল। আৰু যদি এতিয়া আমাৰ সাৰৰ নাটনি কৈছে, সাৰৰ কম হ'ব লগা হ'লে ভাৰ্মি কম্পষ্ট বা অন্যান্য, সেই গতিকে পৰম্পৰাগত কৃষিৰ কথা কোৱা হৈছিল। এই ক্ষেত্ৰত যেনেকৈ এটা দুৰ্নীতিৰ অভিযোগ আহি আছে, ঠিক তেনেকৈ কেন্দ্ৰীয় মন্ত্ৰী আমাৰ অসমৰ মাননীয় কৃষিমন্ত্ৰীও ক'লে যে 8,35,000 ভুৱা কৃষক আছে। এতিয়া তেখেতসকলক 544 কোটি টকা যে দিয়া হ'ল, আমিও এই বিষয়ত CBI তদন্ত বিচাৰিছিলোঁ। মই নিজে পত্ৰ লিখিছিলোঁ। তেতিয়া CBI ক'লে ৰাজ্য চৰকাৰ ক'ব লাগিব যে CBI তদন্ত হ'বলৈ, কেন্দ্ৰই হস্তক্ষেপ নকৰে। যদিও প্ৰধানমন্ত্ৰীৰ নাম আছে তাত, প্ৰধানমন্ত্ৰী কৃষক সন্মান যোজনা। সেই গতিকে মই মাননীয় মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ এই দুৰ্নীতি মন্ত্ৰী মহোদয়, আপুনি এটেনশ্যন দিয়ক কুৱেশ্যনক। দিব লাগে আৰু CBI তদন্তৰ আটাইতকৈ জৰুৰী হৈছে। এইকাৰণে আমাক আৰু কৈ থকা হৈছে, এই বিধানসভাৰ অধিৱেশনত ক'লে মাত্ৰ 2টা এজেঞ্চিয়ে পেডি প্ৰকিউৰ কৰে। ইয়াৰ আগৰ উত্তৰত মোক দিছিলে 6টা, আজিও মোৰ আহিছে 6টা এজেঞ্চি। কিন্তু হ'লেও অতি হতাশাজনক, পশ্চিমবংগত যোৱা 10 বছৰত 174 লাখ মেট্ৰিক টন প্ৰকিউৰমেণ্ট হৈছে, অসমত 10 বছৰত হৈছে 1,11,000। এইবাৰ মাত্ৰ 16,000 টন মানহে হৈছে। সেই গতিকে আমাৰ ইয়াতে বাহিৰৰ পৰা চাউল আহে, চবেই কৈ থাকে চোৰাং চাউল ধৰে, কিবা চাউল ধৰে। আমাৰ নিজৰ মানুহে আমি যিখিনি বিকিব পাৰোঁ আমাৰ, সেইখিনিকে আকৌ চৰকাৰে সুলভ মূল্যত নিদিয়ে কিয়? এই বিষয়ত কি আঁচনি ল'ব মই মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ আৰু CBI তদন্ত বিচাৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, এই কথা সদনৰ মজিয়াত মই আগতেও কৈছোঁ, PM কিষাণ সম্পৰ্কীয় এই বিষয়ত মই বক্তব্য ৰাখিছোঁ। মাননীয় সদস্য বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই তেখেতে কেইটামান গুৰুত্বপূৰ্ণ কথাই কৈছে, আমি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছোঁ। এতিয়া PM কিষাণ সম্পৰ্কত যি ভুৱা খেতিয়কৰ কথাটো ওলাই আছে, প্ৰথমতে আমাৰ এই বিষয়টো দৃষ্টিগোচৰ হোৱাত, অনিয়ম হোৱা দৃষ্টিগোচৰ হোৱাত আমি নিজে অনুসন্ধান কৰিছিলোঁ আৰু অনুসন্ধান কৰি সেই সময়তে আমি বৰপেটাৰ DOক আমি ছাছপেণ্ড কৰিছিলোঁ, মৰিগাঁৱত আমি কৰিছিলোঁ, মঙলদৈত আমি আমাৰ বিষয়াৰ ওপৰত আমি আইনী ব্যৱস্থা আমি গ্ৰহণ কৰিছিলোঁ। তাৰপিছতে অনুসন্ধান বিভাগৰ তৰফৰ পৰা দিয়া হৈছিল। তাৰপিছত আৰু বিষয়টো যাতে ঠিকমতে অনুসন্ধান হয়, তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰীয়ে এডিশ্যনেল চিফ ছেক্ৰেটাৰী, এতিয়াৰ মুখ্য সচিব জিষ্ণু বৰুৱা ডাঙৰীয়াক অনুসন্ধানৰ দায়িত্ব দিছিল। সেই অনুসন্ধানৰ ৰিপৰ্টটো আমাৰ আছে। কিন্তু কথা হ'ল যে আমি গাইডলাইন মতে দেখিছোঁ যে গাইডলাইন মতে পৰা নাই। এতিয়া কেন্দ্ৰীয় চৰকাৰ যিখন গাইডলাইন PM কিষাণৰ ক্ষেত্ৰত, ঝাৰখণ্ড, মণিপুৰ এনেধৰণৰ কেইখনমান ষ্টেটৰ ক্ষেত্ৰত ৰিলেক্সেশ্যন দিছে। এতিয়া ভুৱা অভিযোগৰ তালিকাত সেইসকল খেতিয়কৰ নাম সোমাইছে যাৰ নিজৰ মাটি নাই, অথচ তেওঁৰ ককাকৰ নামত মাটি আছে, নিজৰ দেউতাকৰ নামত মাটি আছে, কিন্তু প্ৰকৃততে খেতিয়ক হয়। আৰু সেইকাৰণে বিষয়টো কেবিনেটত থ্ৰেড বেয়াৰ আলোচনা হোৱাৰ পাছত আমাৰ অসম গভৰ্ণমেণ্টে এটা সিদ্ধান্ত লৈছে কোনখিনি মানুহে পাব। আৰু কেন্দ্ৰীয় চৰকাৰৰ মাননীয় মন্ত্ৰীগৰাকীক আমি যেতিয়া দিল্লীত গৈ লগ ধৰিছিলোঁ, তেখেতে ক'লে যে চৰকাৰে যদি কয় এইসকল খেতিয়ক হয়, তেতিয়াহ'লে আমি নিশ্চিতভাৱে CBI ইনকুৱাৰী কেতিয়া হ'ব? CBI ইনকুৱাৰী কেতিয়া নাই? CBI ইনকুৱাৰী ৰিপ্লাই দি আছে, অনাৰেবল মিনিষ্টাৰে ৰিপ্লাই দি আছে। আৰু আপোনালোকে কাৰ্ডটো দেখুৱাব নালাগে, এই কাৰ্ডটো দেখুৱাব নালাগে, কাৰ্ডটো দেখুৱাব নালাগে। অনাৰেবল মিনিষ্টাৰে ৰিপ্লাই দি আছে, আপোনালোকে শুনক। না না, আপোনালোকে আপোনাৰ ৰিপ্লাইৰ আগত কেনেকৈ এইবিলাক আনিলে? আপোনালোকে বহক, চবে বহকচোন, চবে বহকচোন, সকলোৱে বহকচোন। এইটো দেখুৱাব নালাগে, এইটো কুৱেশ্যন আৱাৰ হয়, এইটো কুৱেশ্যন আৱাৰ হয়, এইটো কুৱেশ্যন আৱাৰ হয়। অলৰেডি ৰিপ্লাই দিলে, প্ৰশ্ন কৰিলে, এইটো কুৱেশ্যন আৱাৰ হয়। হ'ব, হৈছে আপোনালোকৰ কোৱাখিনি হৈছে।
আৰু সাপ্লিমেন্টাৰী কুৱেশ্যন আছে বহক বহক নাই বহক না কুৱেশ্যন ইয়াতে মন্ত্ৰীজনে ডিচিশ্যন দিব নোৱাৰে নহয় তেওঁ উত্তৰটো দি দিলে এটা বেলেগ পাৰ্ট তেখেতে উত্তৰটো দি দিলে চা কুৱেশ্যন আৱাৰৰ ভিতৰত হ'ব নোৱাৰে আপোনাৰ বহক বহকচোন সকলোৱে বহকচোন বহকচোন বহক বহক আমাক চিবিআই এনকুৱাৰী লাগে বহক পনাখন বহক 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 বহকচোন বহক নাই বহা বহা নাই শুনা পনাখন বহাচোন মই কৈ আছো বহা নাই বহা বহা মই কৈ আছো বহকচোন বহকচোন মিনিষ্টাৰ কুৱেশ্যন আৱাৰ কোনেও ক'ব নোৱাৰে নাই আপুনি বহক আমাক চিবিআই এনকুৱাৰী লাগে বহক এখেতক ক'বলৈ দিলে আমাক বহক বহক মই কৈ আছো বহক বহক সন্মানীয় হ'ব কমলক্ষ হ'ব 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 অলপ বহক মই কৈ আছো চোৱা সেইটো এটা কুৱেশ্যন আৱাৰ আৰু আমাৰ বিধানসভাৰ চবে মনে মনে থাককচোন আৰু চবে মনে মনে থাকক চবে আমাক লাইফত চাই আছে গতিকে সব কথাটোৱে গুৰুত্বপূৰ্ণ আৰু বিধানসভাত অখিল কক বহক না বেলেগৰ কথা কিয় শুনে মই শুনকচোন মোৰ কথাটো শুনকচোন মই স্পীকাৰ কৈ আছো স্পীকাৰটো শুনক বেলেগৰ কথা কিয় শুনি থাকে বিধায়ক কাজিয়া কৰি ইমান ভাল পাই কেলে চোৱা বহক নাই সকলো বহকচোন এটা স্পীকাৰৰ কথাও যদি নুশুনে মই দেখোন মানে ৰেফাৰীৰ কথা নুশুনিলেতো মাৰামাৰি চবে ফাউল খেলিব অখিল গগৈ বহক বহক এতিয়া শুনক এতিয়া সবে শুনক কুৱেশ্যন অখিল গগৈ এইটো কাজিয়া কৰাৰ জাগা নহয় আৰু সকলো সন্মানীয় সদস্যকে মই কৈছো মই ভাবো আপোনালোকৰ গোটেই মন স্বভাৱ চৰিত্ৰ খুবেই ভাল তাৰ কাৰণে ভোট দি ৰাইজে ইয়াত পঠাইছে যদি ইয়াত কাজিয়া কৰে মাৰামাৰি কৰিব খোজে তেতিয়াহ'লে ৰাইজৰ আশা কেনেকৈ পূৰণ হ'ব তো আজি গুৰুত্বপূৰ্ণ বিষয়ত এগ্ৰিকালচাৰৰ ওপৰত এটা কুৱেশ্যন চলি আছে তো কুৱেশ্যন কৰিছে আমাৰ সন্মানীয় সদস্য মন্ত্ৰী ডাঙৰীয়া তেখেত উত্তৰো দি আছে আমাৰ অনাৰেবল LOP ডাঙৰীয়াই এটা বিষয়ৰ ওপৰত মন্ত্ৰী ডাঙৰীয়াৰ পৰা উত্তৰ বিচাৰিছে মন্ত্ৰী ডাঙৰীয়াও তেখেতৰ তৰফৰ পৰা উত্তৰটো দিছে আমাৰ যিটো বিধানসভাৰ কাৰ্যপ্ৰণালী আছে আৰু ইয়াৰ যিবিলাক নিয়ম আছে সেই নিয়মাৱলীৰ ক্ষেত্ৰত প্ৰশ্ন সবে কৰিব পাৰিব আৰু উত্তৰ দেউতাজনক উত্তৰ দিব পাৰিব কিন্তু প্ৰশ্নকালীন সময়ত কোনো তেনেকুৱা ধৰণৰ মানে আপোনাৰ উত্তৰৰ ওপৰত তেনেকুৱা মানি লোৱা নলোৱাৰ কথা নাথাকে গতিকে CBI ইনকুৱাৰীৰ কথা কৈছিলে কুৱেশ্যনাৰে তেখেতে অন্য এটা ইনকুৱাৰীৰ কথাটো আজি ক'লে তো ছেটিছফাইড নহয় সেইটো আপোনালোকৰ কথা কিন্তু উত্তৰটো দিলে সেইটোৱেই উত্তৰ মানে ইয়াত আমাৰ কাৰেক্ট এনসাৰ দিব লাগে বুলি কোনো কথা নাই প্ৰশ্ন আৰু উত্তৰ এনসাৰ দিব নালাগে বুলি শুনক মই এই কাৰেক্ট এনসাৰটো বেলেগ ধৰণৰ লৈ ল'লে আপোনালোকে সবতে খালি দব ধৰাত অৱস্থাত সলিউশ্যন ওলাওকচোন সলিউশ্যনটো উলিয়াব লাগে মই কাৰেক্ট এনসাৰটো মই কি আপুনি যিটো সুধিছে এই শুদ্ধাৰ একদমবাৰে পংকনাপংকুক উত্তৰ দি বিধানসভাত দিব মানে পাৰে বা দিব পাৰিব লাগে বুলি কোনো কথা নাই সেইটো কৈছো মই গতিকে CBIৰ কথা কৈছে CBIৰ এটা ইয়াত থিয় হৈ ফালে উইদিন দি মিনিট সেকেন্ড কোনো এটা বিভাগে সিদ্ধান্ত ল'ব নোৱাৰে গতিকে আপোনালোকে ডিমাণ্ডটো দিলে খুদিলে তেখেতে এটা ইনকুৱাৰীৰ কথা ক'লে ইয়াৰ পিছত বাকি ব্যৱস্থাটো বিধানসভাৰ পিছতো ল'ব পাৰে অন্য দিনাও সেই বিষয়টো আলোচনাত সেইটো বিষয় আনিব পাৰে কিন্তু মই কৈছো কি এই কুৱেশ্যনৰ উত্তৰটো লৈয়ে আমি আজিৰ যিটো বিধানসভাৰ কুৱেশ্যন আৱাৰ সেইটো নষ্ট কৰাৰ কোনো কিবা নাথাকে গতিকে কিছু কাগজ যিখিনি কেন্দ্ৰ চৰকাৰ আৰু CBIৰ লগত কৰেছপন্ডেন্স হৈছিল যোৱা বছৰ মাননীয় এতিয়া মহোদয় নিজামুদ্দিন হৈ গ'ল আপোনাৰ আনসাৰ নিজামুদ্দিন না তেখেতে অন্য এনকুৱাৰীৰ কথা কৈছে
এইটো ইয়াৰ পিছত ল'ব তেখেতে না তেখেতে বিবেচনা কৰিব পিছত হ'ব অলৰেডি মন্ত্ৰীয়ে কোৱাৰ কাৰণেতো চব দেখুৱাই দিলে হৈছে মন্ত্ৰী ডাঙৰীয়া হৈছে নিজামুদ্দিন সাপ্লিমেণ্টাৰী কুৱেশ্যন মাননীয় অধ্যক্ষ মহোদয় কৃষি বিভাগটো অতি গুৰুত্বপূৰ্ণ এটা বিভাগ আৰু এই বিভাগৰ লগত জড়িত আমাৰ অসমৰ প্ৰত্যেকখন ফেমিলিৰ দুখীয়া ফেমিলিৰ মানুহ অধ্যক্ষ মহোদয় আপোনাৰ জৰিয়তে মন্ত্ৰী মহোদয় জানাব বিচাৰিছোঁ যে প্ৰত্যেকখন বছৰত চৰকাৰৰ 600 কোটি টকা খৰচ কৰি যিবিলাক বীজ দিব হয় এই বীজবিলাক আমি দেখিছোঁ আমাৰ বৰাকৰ যিবিলাক খেতি কৃষক আছে কৃষকবিলাকে অলৰেডি 50% খেতি কৰাৰ পিছত এই বীজবিলাক যায় এইটো নিৰ্ধাৰিত টাইমত গ'লে ভাল আছিলে পিছফালে বীজবিলাক কিছুমান কামত লাগায় কিছুমান এনেই থাকি যায় অধ্যক্ষ মহোদয় আমি আৰু এটা কথা হ'ল যিবিলাক সাৰ দেব হয় চৰকাৰৰ 600 কোটি টকা খৰচ কৰি আৰু লাইচেন্স প্ৰাপ্ত যিবিলাক ডিলাৰশ্বিপ লৈছে সিহঁতে আমি কিছুমান সাৰৰ দোকানত গৈছোঁ নিজে ভিজিট কৰিছোঁ কিন্তু কোনো ন্যায্যমূল্য দামৰ কোনো বোৰ্ড লগা নাই এইবিলাকক একে কথা কুৱেশ্যনটো কৰক আপোনাৰ তৰফৰ পৰা মন্ত্ৰী ডাঙৰীয়াই কি ধৰণৰ অধ্যক্ষ মহোদয় ই ন্যায্য দামত দিয়া নাই দামো বেছিকৈ লৈছে আৰু এই সাৰৰ আমি দেখিছোঁ কালাবাজাৰী চলিছে কিছুমান সাৰ মিজোৰামতো প্ৰচাৰ হৈছে অসমৰ প্ৰত্যেক জিলাৰ পৰা তো কি বিচাৰে আমি কি বিচাৰে কৈ দিয়ক মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ ধন্যবাদ মন্ত্ৰী ডাঙৰীয়া মাননীয় অধ্যক্ষ মহোদয় আচলতে PM কিষাণ সম্পৰ্কত অন্য এগৰাকী সন্মানীয় সদস্যই এটা প্ৰশ্ন আজি আনিছিলে তেখেত ইয়াত উপস্থিত আছে গতিকে আগৰ যিটো আচলতে কুৱেশ্যন পিছৰ পৰ্যায়ত সন্মানীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়াই আনিছিলে সেইটোৰ লগত সম্পৰ্কিত নহয় যে কি নহওক এতিয়া কথা হ'ল মাননীয় সদস্যগৰাকীয়ে হাৰৰ কথা কৈছে তেনেকুৱা অভিযোগ সদনৰ মজিয়াটো উত্থাপিত হৈছিলে আৰু আমিও তেনে অভিযোগ পাইছিলোঁ আৰু সেইকাৰণেই আমি অনুসন্ধান কৰি বহুকেইখন লাইচেন্স ইতিমধ্যে আমি কেঞ্চেল কৰিছোঁ বহুকেইখন তেনেধৰণৰ হাৰৰ ভাণ্ডাৰ আমি ইতিমধ্যে চিল কৰি দিছোঁ বৰাক ভেলীত মই আগতে কৈ গৈছোঁ যে ইয়াৰ এটা সংস্কাৰ আনিবৰ কাৰণে আমি এলানি তেনেধৰণৰ কৰ্মসূচী আমি যুগুতাই উলিয়াইছোঁ আৰু আপোনালোক আটাইৰে সহযোগিতা আমি কামনা কৰিছোঁ ধন্যবাদ সুমন অধ্যক্ষ মহোদয় আমাৰ হাজু নহয় প্ৰতিগৰাকী সমষ্টিৰ বিধায়কৰ সমষ্টিত এনেকুৱা ঘটনা ঘটিছে যে আমাৰ কৃষকৰ মাটি নাই যাৰ বাপেকৰ নামত মাটি আছে পুতেকৰ নামত বা ল'ৰা ছোৱালীৰ নামত মাটিটো হস্তান্তৰ হোৱা নাই সেইকাৰণে PM কিষাণৰ ক্ষেত্ৰত অসুবিধা আহি পৰিছে লেণ্ড দেখাব পৰা নাই গতিকে এইটোৰ কাৰণে কাৰণ এতিয়াও হস্তান্তৰ প্ৰক্ৰিয়াটো ভালকৈ হোৱা নাই গতিকে তেনে ক্ষেত্ৰত আমাৰ কৃষিমন্ত্ৰী ডাঙৰীয়াই কি ব্যৱস্থা ল'ব মন্ত্ৰী ডাঙৰীয়া মাননীয় অধ্যক্ষ মহোদয় মই মোৰ আগৰ এগৰাকী সন্মানীয় সদস্যৰ প্ৰশ্নৰ উত্তৰত কৈছিলোঁ যে PM কিষাণৰ এই সম্পৰ্কে কোন মানে আকৌ আমি এনকুৱাৰীটো আমি অনুসন্ধানটো কৰিয়ে আছোঁ আৰু উপায়ুক্তবিলাকক দায়িত্ব দিয়া হৈছে আৰু ৰেভিনিউ বিভাগৰ সহযোগিতা লোৱা হৈছে গতিকে লেণ্ডলেছ যিবিলাক মানুহ আছিল অথচ তেওঁলোকে খেতিয়ক হয় বা একচনীয়া পতা বিভিন্ন ধৰণৰ এনুৱেল পাট্টা যাৰ আছে এই গোটেই কথাখিনি আমাৰ কেবিনেটৰ মজিয়াত আলোচনা হৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু সেইখিনি খুব সোনকালে চাৰ্কুলেট হ'ব মই ভাবোঁ যিবিলাক অযোগ্য বুলি এতিয়া যাৰ নাম কৰ্তন হৈছে হয়তো তেনেকুৱা বহুতেই সেই তালিকাত অন্তৰ্ভুক্ত হ'ব ধন্যবাদ কুৱেশ্যন নম্বৰ 142 দুৰ্গা দাস বৰুৱা মাননীয় স্পিকাৰ ছাৰ উত্তৰ সদনত দিয়া আছে সাপ্লিমেণ্টাৰী অধ্যক্ষ মহোদয় তেখেতে যিটো উত্তৰ দিছে 12ৰ পৰা বিলাতী সুৰাৰ দোকানলৈ 16-17 চনৰ এখনো পৰিৱৰ্তন হোৱা নাই তেখেতৰ এই উত্তৰটো শুদ্ধ
আৰু মই শুদ্ধ উত্তৰটো পাম বুলিয়ে এই কুৱেশ্যনটো কৰিছিলোঁ। 16-17 আগত বহুত পৰিৱৰ্তন হৈছে। এইখিনিৰ ওপৰত আপুনি এটা ইনকুৱাৰী কৰিব নেকি? লগতে একেটাই কুৱেশ্যন আপুনি যদি ইনকুৱাৰী কৰে তেতিয়া আমি কিছু তথ্য দিম, সেই তথ্যৰ ওপৰত আপুনি ব্যৱস্থা ল'ব নেকি? এইটো মোৰ 1 নম্বৰ। Honorable Minister. মাননীয় অধ্যক্ষ মহোদয়, হয় 16-17 পৰাই আমাৰ মাননীয় বিধায়ক বন্ধুৱে প্ৰশ্ন কৰিছিল। আমি উত্তৰটো 16-17 দিছোঁ। তাৰ আগতে যেনেকুৱা আপুনি কৈছে যে পৰিৱৰ্তন হৈছে, হয় আপুনি এটা ইনকুৱাৰী বিচাৰিছে। এই ক্ষেত্ৰত আমি নিঃসন্দেহে আমি চাম যে 16-17 আগত এনেকুৱা বাৰ্ডৰ পৰা কনভাৰ্ট হৈছে নেকি, অনৰ পৰা অফ হৈছে নেকি, এইটো আমি চাই দিম। Second. বা দোকানেই হওক, এইবিলাক দিয়াৰ ৰেভিনিউ কালেকশ্যনৰ উপৰিও এটা লক্ষ্য উদ্দেশ্য আছিল যে নিবনুৱাসকলক সংস্থাপন কৰিব পাৰি নেকি। এটা উদ্দেশ্য পিছফালে আছিল। এটা সময়ত শিক্ষিত নিবনুৱাৰ কথা আছিল, তাৰপিছত নিবনুৱা সমস্যাৰ সমাধান আছিল। সময়ে সময়ে পলিচিবিলাক বদলি আছে। কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ, যিসকলক নিবনুৱা সমস্যা সমাধানৰ কাৰণে আপোনালোকে দিছিলে বা দিয়া হৈছিল পূৰ্বৰ পৰা, সেই মহান নিবনুৱাসকল এজন এজন হোলচেলাৰক বা ব্যৱসায়িক বা যিকোনো ব্যৱসায়িক এতিয়া তেওঁলোকে আত্মসমৰ্পণ কৰি গোটেই দোকানবিলাক লিজত দি দিছে। 20, 25, 35 মানে অগণন দোকান এজন এজন মানুহে লৈছে। আপোনালোকৰ উত্তৰ নিশ্চয় এইটো হ'ব যে আমি টেক্সটো পাওঁ, আমাৰ টেক্সটো আমাৰ ইনকমটো হ'লেই হ'ল, সেইটো নিশ্চয় আপোনালোকৰ উত্তৰ হ'ব। কিন্তু যিটো পিছফালে উদ্দেশ্য আছিল, লক্ষ্যৰ উদ্দেশ্য আছিল, আপোনালোকে যদি এনে ধৰণৰ নিজে ব্যৱসায় কৰিম বুলি লৈ আকৌ কাৰোবাক লিজত দিয়ে, তেনেকুৱা ধৰণৰ তথ্য যদি পায় আপোনালোকে মই ব্যৱস্থা লোৱা উচিত বুলি ভাবোঁ। আৰু গুৱাহাটীত 80 to 90% দোকান তেনেকুৱাকৈ অলৰেডি বেলেগক দি দিছে, ডেকা ল'ৰাবিলাকে যিবিলাকক ব্যৱসায় কৰিব দিয়া আছিল। গতিকে এই অনিয়মীয়া যদি হয়, এইটো ইয়াৰ ওপৰত ব্যৱস্থা লওক। আৰু বিশেষকৈ মই আকৌ কৈছোঁ, এটাই কুৱেশ্যন যদি স্পেচিফিক তাতে আমি উল্লেখ কৰোঁ, স্পেচিফিক উল্লেখ কৰিলে এইটো ব্যৱস্থা গ্ৰহণ কৰিব লাগে। লগতে ডিষ্ট্ৰিক্ট ট্ৰেন্সফাৰ হয়। আপোনালোকে গুৱাহাটীত দোকান দিয়া নাই, কিন্তু আপোনালোকৰ চকুৰ আগতে যিকোনো ডিষ্ট্ৰিক্টৰ পৰা গুৱাহাটীলৈ ট্ৰেন্সফাৰ হৈছে, গাঁৱৰ পৰা আহি মঙলদৈ টাউনত ট্ৰেন্সফাৰ হৈছে বা শোণিতপুৰ টাউন, তেজপুৰ টাউনত ট্ৰেন্সফাৰ হৈছে, এনেকুৱা ধৰণৰ কথাবিলাক যদি চলি আছে, তেতিয়াহ'লে মই ভাবোঁ আপোনালোকে এটা পলিচি কৰা উচিত, যিটো পলিচিত নেকি আপোনালোকে চলিব পাৰে। গতিকে দুটা উত্তৰ মন্ত্ৰী ডাঙৰীয়া। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ প্ৰশ্নকৰ্তা ডাঙৰীয়াৰ প্ৰশ্নটো অলপ দীঘল আছে, তথাপি মই কৈ আছোঁ যে লিজৰ কথাটো আমাৰ টাইমত 16-17 ভিতৰত লিজ অফিচিয়েলি দিয়া নাই, কিন্তু কেতিয়াবা পাৰ্টনাৰশ্বিপৰ এটা পাৰ্চেণ্টেজ দি কোনো ঠাইত হয়তো অৰ্থনৈতিকভাৱে কৰিব নোৱাৰে, এটা মিনিমাম পাৰ্চেণ্টেজ হয়তো দি মানে কৰিছে, মানে পাৰ্মিশ্যন চেক কৰিছে। আৰু ভিতৰে ভিতৰে যদি কোনো ঠাই যে কোনো মানুহে এটা আণ্ডাৰষ্টেণ্ডিং কৰে যে তুমি চলাবা, এইটো ভিতৰে ভিতৰে হ'ব পাৰে, আমিতো নাজানো, কিন্তু এই মালিকজনটো সন্মুখতে থাকে, কথাটো এনেকুৱা হ'ব পাৰে। তো এইটো আমি নিঃসন্দেহে আপুনি যেহেতু এই প্ৰশ্নটো উত্থাপন কৰিছে, আমি ভালকৈ চাম। আৰু এটা কথা আপুনি কৈছে যে হয় ডিষ্ট্ৰিক্ট ট্ৰেন্সফাৰ হৈ কিছুমান দোকান ইয়াতে আহিছিল, বাট আমি প্ৰায় 2 বছৰ হ'ব যে আমি এনেকুৱা এটা ৰুলছ ফ্ৰেম কৰিছোঁ যে বিশেষ কোনো কাৰণৰ বাহিৰত, আৰু সাধাৰণতে আমি দিয়াও নাই বেছি, যে নিজৰ ডিষ্ট্ৰিক্টেৰ ভিতৰতেই এইখিনি হ'ব লাগে। যদি কিবা কাৰণত ট্ৰেন্সফাৰ হয় বা কিবা হয়, নিজা ডিষ্ট্ৰিক্টেৰ ভিতৰত হ'ব লাগে। তো এই ক্ষেত্ৰত মই ভাবোঁ যে আমি খুব এটা বেছি বাহিৰ ডিষ্ট্ৰিক্টেৰ ফালৰ পৰা কামৰূপ ডিষ্ট্ৰিক্টত
আমি এই বছৰ 2 বছৰৰ ভিতৰত আমি দিয়া নাই। আৰু কিবা আপুনি ৰেভিনিউৰ ক্ষেত্ৰত সুধিছিল নেকি? নাই নাই, ৰেভিনিউৰ কাৰণে কৰিছে নেকি কৈছে। না, আমি ৰেভিনিউৰ কাৰণে কৰা নাই। কেতিয়াবা আগতে যদি 16-17ৰ পৰা যদি আজিলৈকে যদি এনেকুৱা হৈছে, তেনেহ'লে একেবাৰে বিশেষ কিবা অসুবিধা, ধৰক কোনো মানুহৰ হয়তো বা হাজবেণ্ডৰ নামত আছিল, ইয়াতে আছিল, বাহিৰত আছিল, তেতিয়া সি কৈছে যে আমাৰ হাজবেণ্ড ঢুকাই গ'ল, এনেকুৱা হয়তো 2-4টা হ'ব পাৰে কামৰূপত দিয়া, নহ'লে আমি দিয়া নাই। আৰু এতিয়া নিয়ম নীতিৰ আধাৰত আমি দিবই নোৱাৰোঁ। হৈছে কৰিব নেকি? নিশ্চয় কৰিব। স্পেচিফিক কোনো ঠাইত যদি আপোনাৰ কিবা কমপ্লেইন থাকে, আপুনি নিঃসন্দেহে দিব, আমি ব্যৱস্থা ল'ম। ধন্যবাদ। ৰখিবুল হুছেইন। মাননীয় অধ্যক্ষ মহোদয়, এই বিলাতী সুৰাৰ দোকানবিলাক ৰাতিপুৱা খোলাৰ আৰু গধূলি বন্ধ কৰাৰ সময় কিবা পৰিৱৰ্তন হৈছে নেকি? আৰু যদি হৈছে, আগতে কিমান আছিল আৰু এতিয়া কিমান? মন্ত্ৰী মহোদয়। মাননীয় অধ্যক্ষ মহোদয়, অলপতে অলপ পৰিৱৰ্তন হৈছে। পৰিৱৰ্তন হোৱাৰ মূল কাৰণ হ'ল যে এই যে আমাৰ লকডাউন আৰু হেৰি যে আপোনাৰ আমাৰ যিটো এটা পিৰিয়ড খোলা থাকে, আমি দেখিলোঁ যে 4টালৈকে খোলা আছে, তাৰ পাছতে বন্ধ হৈ যায়। তো তেতিয়া মানে কনজিউমাৰসকলে বহুত মানে হেৰি কৰে, আৰু বাকী দোকানবিলাকো ৰাতিপুৱাৰ পৰা আৰম্ভ হয়। এইকাৰণে আমি 9টাৰ পৰা এতিয়া এই 4টালৈকে দিয়া আছে। আৰু বাকী আমাৰ যি আগৰ যিটো নিয়ম নীতিৰ আধাৰত আছিল, এনেকুৱাই আছে। আৰু বাকীটো ধৰক যেতিয়া COVID-19ৰ SOPটো উঠি যাব, তেতিয়া আকৌ আগৰ ঠাইত আমি লৈ আহিম। আমিনুল। 10টাৰ পৰা হ'ব। নাই, খোৱাটো দিগদাৰ হোৱা নাই মানুহবিলাক। মাননীয় অধ্যক্ষ মহোদয়, আমি দেখিছোঁ যে আমাৰ যি এইটো ডিপাৰ্টমেণ্টত মানে দুটা ছিষ্টেম সদায় মই দেখা পাই আছোঁ, যে আমাৰ অৰুণাচলৰ লগত যিটো ৰেট ডিফাৰেঞ্চ, অসমৰ লগত যিটো ৰেট ডিফাৰেঞ্চ, সেই ৰেটটো যিহেতু আমাৰ পাৰপাছ আজিৰ দিনটোত লিকাৰৰ ক্ষেত্ৰত বা ৱাইনৰ ক্ষেত্ৰত আমি দেখিছোঁ যে আমাৰ মানে ৰেভিনিউ কালেকশ্যন ওৱান অফ দ্য টাৰ্গেট, যিটো কাৰণে হোম ডেলিভাৰী কথাও চিন্তা কৰি থকা হৈছে এইটো বাজেটত। এই বেলেঞ্চটো অৰুণাচলত এটা বেলেঞ্চ কৰিব পাৰি নেকি, যিটোৰ জৰিয়তে অৰুণাচলৰ মেক্সিমাম লিকাৰ আমাৰ অসমত আহি যিটোৰ পৰা আমি ৰেভিনিউ কালেকশ্যনৰ পৰা আমি বঞ্চিত হৈ আছোঁ, আমাৰ ষ্টেটে বঞ্চিত হৈ আছে। টাৰ্গেট যিহেতু আমাৰ ৰেভিনিউ কালেকশ্যন। মন্ত্ৰী মহোদয়। 1 নম্বৰ। আৰু এটা লগতে সৰু লগতে এডজাষ্টেণ্ট এটা আমি দেখিছোঁ যে এইটোৰ ক্ষেত্ৰত অলপ মানে ডাবল ষ্টেণ্ডাৰ্ড, মই ইয়াৰ আগতে এদিন কৈছোঁ, অলপ ডাবল ষ্টেণ্ডাৰ্ড যেন লাগি আছে। একফালে আমি ধাবা বন্ধ কৰি আছোঁ, লাইচেঞ্চ কেঞ্চেল কৰি আছোঁ, বাৰৰ লাইচেঞ্চ কেঞ্চেল কৰি আছোঁ ৰাতি দেৰিকৈ খোলাৰ কাৰণে, বা চুলাই মদৰ ঘাটি উৎখাত কৰি আছোঁ, বা চুলাই বুলি ক'লে বেয়া হ'ব নে ভাল হ'ব নাজানো, মানে আমাৰ যিটো লোকেল প্ৰডাক্ট সেইটো উৎখাত কৰি আছোঁ। তো আল্টিমেটলি যদি সেইটোৰ ওপৰতো আমি ৰেভিনিউ বঢ়াব পাৰোঁ। আৰু এইটো কিহৰ কাৰণে কৰা হৈছে? দুটা ছিষ্টেম। এটা চুলাৰ ক্ষেত্ৰত আমি দেখিছোঁ দুটা ছিষ্টেম। এটা আমাৰ সাজ বা সেনেকুৱা যিবিলাক আপং হয় বা যিবিলাক হয় সেইবিলাক চলিব দিয়া হৈছে, আৰু কিছুমান আছে যিবিলাক বন্ধ কৰি থকা হৈছে। আমি এইটো খবৰ ল'লোঁ যিটো ইউৰিয়া বা কিবা কিবি বেছি মিলাই থকা হয়, মানুহৰ লাইফ এক্সপেক্টেঞ্চিটো কমি যায়। ইয়াৰ কাৰণে কিবা ব্যৱস্থা কৰিব পাৰে নেকি মন্ত্ৰী মহোদয় জনাব। মন্ত্ৰী মহোদয়। মাননীয় অধ্যক্ষ মহোদয়, এটা কঠিন প্ৰশ্ন মদের কথা কৈছে। চুলাই মানে ইলিচিট লিকাৰ হয়, যিটো খালে মানুহ বেয়া হয় মানে সি মৰিব পাৰে। এই ক্ষেত্ৰত আপুনি যিটো কৈছে যে লোকেল হয়, লোকেল আজিৰ দিনত আমাৰ ডিপাৰ্টমেণ্টে যিটো ধৰে এইটো ইলিচিট লিকাৰ হয়, চুলাই হয়। চুলাইটোৱে যে আপুনি কৈছে যে কিবা কিবি দি বনাই থাকে ইউৰিয়া চিউৰিয়া দি, সেইকাৰণে আমাৰ ধৰিবলগীয়া হয় মানুহক ৰক্ষা কৰাৰ কাৰণে। আৰু আপুনি হাঁচৰ কথা কৈছে, হাঁচ কথাটো এনেকুৱা আমাৰ অসমত বিভিন্ন জনজাতীয় গোষ্ঠী আছে, তেওঁলোকৰ পৰম্পৰাগত কিছুমান পানীয় আছে। সেই পানীয়বিলাক ইমানখিনি হাৰ্মফুল নহয়, আৰু ধৰক পৰম্পৰাগতভাৱে কোনো পূজাত বা কিবা নিজা ব্যৱহাৰৰ ক্ষেত্ৰত তেওঁলোকে এইটো তেওঁলোকৰ ক্ষেত্ৰত স্বাস্থ্যসন্মত। ইয়াতো আমি আইন প্ৰণয়ন কৰিছোঁ। আজিৰ দিনত আমি আইন প্ৰণয়ন কৰি কৈছোঁ যে আপুনি বনাব পাৰে এইটো কমিউনিটি ড্ৰিংকছ হিচাপে, বাট ইয়াতে এলকহলৰ পাৰ্চেণ্টেজ যিমান লাগিব, আৰু য'ত আপুনি বনাব ইয়াতো লেবৰেটৰী টেষ্টিং কৰিহে আপুনি বটলিং কৰিব পাৰিব। এই কথাটো আমি আইনৰ জৰিয়তে আনিছোঁ।
চুলাই যিবিলাক আমি ধৰোঁ এইবিলাক ইলিচিট লিকাৰ হয়, এইবিলাক ধৰিব লাগে, ধৰিলে মানুহ ৰক্ষা পাব। সেইটো এটা দিশ। আৰু এটা দিশ হ'ল আপুনি যিটো অৰুণাচলৰ কথা কৈছে, হয়, অৰুণাচলে তেওঁলোকৰ যিটো এক্সাইজ ৰেভিনিউ তেওঁলোকে কম কৰিছে। আৰু অৰুণাচলৰ ফালৰ পৰা যদি আমাৰ অসমত আহে তো নেচাৰেলি অৰুণাচলে যিটোই পায় ৰেভিনিউ অৰুণাচলে পাই আছে, আমিতো এক পইচা নাপাওঁ। এই ক্ষেত্ৰত আপোনালোকে দেখিছে যে আমি আমাৰ চৰকাৰ অহাৰ পাছতে আমি বহুতখিনি অৰুণাচলী চোৰা আমি জব্দ কৰিছোঁ, প্ৰতিনিয়ত জব্দ চলি আছে, ট্ৰাকে ট্ৰাকে আমি জব্দ কৰি আছোঁ। এনেকুৱা মাহ নাই যি মাহত আমি 2 গাড়ী 4 গাড়ী আমি মানে জব্দ কৰা নাই বা আমি ডেমেজ কৰা নাই। আৰু এই ক্ষেত্ৰত আপোনালোকে দেখিছে যে মই নিজে থিয় হৈ 164 ক্ৰোৰ্ছৰ আমি জব্দ কৰা মদ ডেষ্ট্ৰয় কৰিছিলোঁ ৰলাৰৰ জৰিয়তে ভাঙি ভাঙি। তো এনেকুৱা প্ৰতিদিন চলি আছে। এই ক্ষেত্ৰত আৰু এটা কথা আপুনি কৈছে যে যে এই যে হোম ডেলিভাৰীৰ কথা, হোম ডেলিভাৰীটো আমি আগতো দিয়া নাছিলোঁ, এতিয়াও দিয়াৰ যে আমাৰ খুব এটা ইচ্ছা আছে এনেকুৱা নহয়। বাট এই COVID-19 টাইমত আমি দেখিছোঁ যে বন্ধ যেতিয়া হৈ যায় তেতিয়া আৰু এই যে ইলিচিট লিকাৰটো হয় যে চুলাই মদটোৰ প্ৰাধান্য বাঢ়ি যায়। তো বাঢ়াৰ কাৰণে কি হয়, মানুহ খাব, মৰিব, উৎপাত হ'ব, কণ্টামিনেশ্যন হ'ব COVID-19। এইটো এটা দিশ। আৰু এটা দিশ সুপ্ৰিম কোৰ্টে কৈছে COVID-19 টাইমত যেতিয়া বন্ধ থাকিব কোনো ঠাইত তেতিয়া এই ড্ৰিংকছটো আমি হোম ডেলিভাৰী দিব লাগে এনেকুৱা কৈছে। এই ক্ষেত্ৰত সুপ্ৰিম কোৰ্টেৰ আধাৰতে আমি আমাৰ কামৰূপ ডিষ্ট্ৰিক্টত টেষ্ট হিসাবে মানে জাষ্ট ট্ৰায়েল হিসাবে আমি মানে 1 মাহৰ কাৰণে লৈছোঁ যে ট্ৰায়েল কৰি চাওঁ যে সঁচাকেই ৰাইজৰ অসুবিধা আছে নে নাই। যিসকল মানুহে সুৰাপান কৰে তেতিয়া কিমানখিনি তেওঁলোকে ডিমাণ্ড হয়, কিমানখিনি অনলাইনৰ জৰিয়তে তেওঁলোকে অৰ্ডাৰ দিয়ে, গোটেইখিনি চালিজাৰি চোৱাৰ কাৰণে 1 মাহৰ কাৰণে আমি এটা ট্ৰায়েল বেচিছত লৈছোঁ। ধন্যবাদ। থেংক ইউ। কমলক্ষ। মাননীয় অধ্যক্ষ মহোদয়, দুৰ্গাদাই যিটো প্ৰশ্ন কৰিলে ইতিমধ্যে মন্ত্ৰী মহোদয়ৰ পৰা যিটো জানিব পাৰিলোঁ যে 16ৰ পাছত 15ৰ পৰা অফ হোৱা নাই, 16ৰ পাছত হয় সঁচাই। কিন্তু কথাটো হৈছে অধ্যক্ষ মহোদয় যে আপোনালোকৰ নিয়মত আছে নেকি 15ৰ পৰা অফ কৰিবলৈ, নিয়মত বা ৰুলছত আছে নেকি? যদি থাকে তেনেহ'লে কৰিব, আৰু যদি নাথাকে তেনেহ'লে যিবিলাক আধিকাৰিকে এই কাম কৰিলে বা যিবিলাকৰ নেতৃত্বত এইটো হ'ল সিহঁতৰ ওপৰত কিবা ব্যৱস্থা লোৱা হ'ব নেকি? কাৰণ এইটো এটা স্পেচিফিক কোনো নহয়, এইটো হাজাৰ হাজাৰ এনেকুৱা ইনষ্টেঞ্চ আছে। এইটো কাৰণে মন্ত্ৰী মহোদয়ক মই জানিব বিচাৰিছোঁ যে যদি কোনো আধিকাৰিকে এনেকুৱা কাম কৰি থাকে তে সিহঁতৰ ওপৰত ব্যৱস্থা লোৱা হ'ব নেকি, সদনত জানিবলৈ বিচাৰিছোঁ। মাননীয় অধ্যক্ষ ডাঙৰীয়া, আমাৰ চৰকাৰ হলত আহিছে আপোনালোকে জানে, মই কৈছোঁ। এতিয়া তাৰ আগতে আপোনালোকে চৰকাৰত আছিল, যেহেতু আপোনালোকে এইটো যে না যেহেতু আপোনালোক না ঠিক আছে, আমাৰ এইটোত আপত্তি নাই। যেহেতু আপোনালোক ইয়াতে আছিল আৰু আপোনালোকে যদি দি আছে তেনেহ'লে আপোনালোকলৈকে আমাৰ যাব লাগিব, এনকুৱাৰী কৰিব লাগিব যে সঁচাকেই দিয়া হৈছে নে নাই। যদি হয় আমি আগতে দুৰ্গাদাক আমি কৈছোঁৱে যে যদি এনেকুৱা আছে তেনেহ'লে আমি নিঃসন্দেহে ব্যৱস্থা লওঁ। আৰু প্ৰেক্টিকেলি এনেকুৱা যদি নিয়মত থাকে তেনেহ'লে আমি অফনটো আনিলোঁ কিয়? তেনেহ'লে কনভাৰ্চন যদি হৈ থাকে তো অফন আনাৰ কোনো মানে প্ৰশ্নই নাছিল। না নাই, এনেকুৱা নাই যে আমি অনৰ পৰা অফত লৈ যাব পাৰোঁ। চোৰাৰ ওপৰত ইমান কিয় লাগে ক্লিয়াৰ? মানে ইমান এক্সপিৰিয়েঞ্চ বুলিতো মই জনা নাছিলোঁ চোৰাৰ ওপৰত। ধন্যবাদ। এতিয়া 143 কুৱেশ্যন নম্বৰ। অধ্যক্ষ মহোদয়, অধ্যক্ষ মহোদয়, সাপ্লিমেন্টারি 141 question. Supplementary, Honorable Minister. মাননীয় অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। মাননীয় অধ্যক্ষ মহোদয়, অভয়াপুৰী উত্তৰ সমষ্টিৰ 7-8টা গাঁও পঞ্চায়তত যেনে কুকিলা, চাকলা নাম্বাৰপাৰা, জপিয়া, গোলাপাৰা, কীৰ্তনপাৰা, বালাচৰ, চালাবিলা, ভাণ্ডাৰা আদি কৰি এনেকৈ 7-8টা জিপিত হোৱাইট ৰেগুলেশ্যন আৰম্ভ হৈছে।
এই ৭-৮টা গাঁও পঞ্চায়তৰ পৰা স্থানীয় চাহিদা পূৰণ কৰাৰ উপৰিও প্ৰতিদিন ১২,০০০তকৈ অধিক লিটাৰ গাখীৰ আমুল কোম্পানীক যোগান ধৰি আহিছে। কিন্তু পৰিতাপৰ বিষয়ে যে এই ৭-৮টা জিপিৰ মাজত এটা মাত্ৰ ভেটেনাৰী ফাৰ্ষ্ট এইড চেণ্টাৰ আছে, তাতো এজনো চিকিৎসক বা চিকিৎসা কৰ্মচাৰী নাই। গতিকে মই মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যে সেই ফাৰ্ষ্ট এইড চেণ্টাৰটোত চিকিৎসা কৰ্মী অতি সোনকালে নিয়োগ কৰিব লাগে আৰু সেই প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি যিহেতুকে সেই অঞ্চলত এটা ৰেগুলেশ্যন আৰম্ভ হৈছে, গতিকে আৰু অতিৰিক্তভাৱে 2টা সাব চেণ্টাৰ আৰু এটা পশু চিকিৎসালয় স্থাপন কৰিবনে মহোদয়, মন্ত্ৰী মহোদয়? মাননীয় অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰে মিল্ক, মিট আৰু এগ এইকেইটাৰ ওপৰত অত্যাধিক গুৰুত্ব আৰোপ কৰিছে আৰু 5 বছৰৰ ভিতৰত যাতে আমি সেলফ সাফিচিয়েণ্ট হ'ব পাৰোঁ, আমাক যিমান কনজামশ্যন ইয়াত লাগে আমি তাৰ কাৰণে আমি প্ৰচেষ্টা হাতত ল'ম। এতিয়া কথা হ'ল তেখেতে 2খন চিকিৎসালয়ৰ কথা কৈছে, আমি বিষয়টো আমি বিবেচনা কৰিম। সেকেন্ড সাপ্লিমেন্টারি। আসাম কেটল প্ৰিজাৰ্ভেশ্যন এক্ট 2021 ৰূপায়ণ হ'লে ৰাজ্যখনৰ মাংসৰ বজাৰখনত আংশিকভাৱে এটা প্ৰভাৱ পৰিব। গতিকে ৰাজ্যখনৰ মাংসৰ চাহিদাৰ মোকাবিলা কৰিবলৈ পৰিৱৰ্তিত পৰিস্থিতিত গাহৰিৰ লগতে ছাগলী, ভেড়া আদি পালন কৰিবলৈ ৰাজসাহায্য প্ৰদানৰ বাবে প্ৰতিটো সমষ্টিত সুষমভাৱে ৰাজসাহায্য প্ৰদান কৰাৰ বাবে চৰকাৰে ব্যৱস্থা ল'বনে মন্ত্ৰী মহোদয়? মাংসৰ চাহিদা পূৰণ কৰিবলৈ। বিষয়টো আমি বিবেচনা কৰিম। মই আগতেই মাননীয় অধ্যক্ষ মহোদয় সদনৰ মজিয়াত কৈ গৈছোঁ, যিকেইটা ক্ষেত্ৰত আমি সেলফ সাফিচিয়েণ্ট হ'বৰ কাৰণে আমি চেষ্টা কৰি আছোঁ, তেনেধৰণে আঁচনি প্ৰস্তুত কৰি থকা হৈছে। কমলক্ষ অবয়বৰী উত্তৰ। অবয়বৰী উত্তৰ। উত্তৰ এটা সৰুকৈ ক'ম বাৰু অধ্যক্ষ মহোদয়। কথাটো হৈছে কি এনেকুৱা যে আমাৰ প্ৰতিখন জিলাত আমাৰ গাখীৰ দুধৰ কাৰণে ডায়েৰী ফাৰ্ম আছে। আমাৰ কৰিমগঞ্জ জিলাতো দুই এখন ডায়েৰী ফাৰ্ম আছে। আচলতে অধ্যক্ষ মহোদয় আজিকালি দুধৰ চাহিদাটো বাঢ়িছে, এইটো অস্বীকাৰ কৰিব নোৱাৰি। কিন্তু অধ্যক্ষ মহোদয় এই যে আমাৰ যিকেইটা ডায়েৰী ফাৰ্ম আছে সিহঁতৰ উন্নতিৰ কাৰণে, সিহঁতৰ ঘৰটো বনোৱা দিয়াৰ কাৰণে বা আনুষংগিক যিবিলাক কৰিবৰ কাৰণে চৰকাৰে কিবা ব্যৱস্থা ল'ব নেকি? ল'লে ভাল হয়, কাৰণ আজিকালি দেখা পাইছোঁ যে মানুহ বিৰাট ভিৰ হয়, লাইন লগাই থাকে, কিন্তু আল্টিমেটলি সিহঁতৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, কিবা যি বস্তু দিব লগা আছে গভৰ্ণমেণ্টৰ ফালৰ পৰা এইখিনি বস্তু দিয়া নাই। এইটো কাৰণে মন্ত্ৰী মহোদয়ৰ পৰা ক্লিয়াৰলি জানিব বিচাৰিছোঁ এই যে ডায়েৰী ফাৰ্ম আছে সিহঁতৰ উন্নতি কৰিবৰ কাৰণে কিবা ব্যৱস্থা ল'ব নেকি? পপুলেশ্যন বৰ্তমান মিল্ক প্ৰচেছিং ইউনিট আৰু যোৱাটো কাৰ্যকালত আমি 500 হলষ্টাইন ফ্ৰিজন আমি বিভিন্ন ফাৰ্মত আমি বিতৰণ কৰিছিলোঁ। তেখেতে যিটো সমস্যা আজি সদনৰ দৃষ্টিগোচৰ কৰিছে, মই নিৰ্দিষ্টকৈ মই সন্মানীয় সদস্যগৰাকীক অনুৰোধ জনাইছোঁ, এখন লিখিতভাৱে দিলে আমি সেইটো বিবেচনা কৰিম। ধন্যবাদ। আবুল কালাম। অধ্যক্ষ মহোদয়, অভয়পুৰীত কিবা চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ কিবা পৰিকল্পনা আছে নেকি চৰকাৰৰ, সেইটো জনাব। বা ওচৰতে যিবিলাক সমষ্টি আছে বা অসমৰ বিভিন্ন সমষ্টিত তেনেকুৱা পশু চিকিৎসা মহাবিদ্যালয় কিবা স্থাপন কৰিব নেকি? আৰু অভয়পুৰীকে ধৰি বিভিন্ন অঞ্চলৰ যিবিলাক পশুধন চোৰাংভাৱে বাংলাদেশলৈ লৈ যোৱা হৈছিল, কিছু আৰক্ষীয়ে কৰায়ত্ব কৰিছিল, কিছু BSF কৰিছিল, সেই পশুধনখিনি বিভাগক পশু চিকিৎসা বিভাগক সমজাই দিলে না সেই পশুধনখিনি ক'ত ৰাখিলে না ক'ত বা একেলগে ৰাখি তাক সেইটো মৃত্যুবৰণ কৰালে, এই তথ্য কিবা আমাৰ বিভাগৰ হাতত আছে নেকি? মন্ত্ৰী স্পষ্টভাৱে উত্তৰ দিব। মহোদয়, সদ্যহতে এই তথ্যখিনি আমাৰ হাতত নাই, ভৱিষ্যতে এইখিনি আমি যোগান ধৰিম। কিন্তু আপোনালোকে গম পাইছে যে চৰকাৰে কিছু প্ৰহিবিশ্যন আনিছে, চোৰাং গৰু
যি সৰবৰাহ চলি আছিল বিভিন্ন ঠাইত তাৰ কাৰণে কেতবোৰ ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰিছে আৰু ৰাজ্যখনৰ বিভিন্ন ঠাইত গোশালা প্ৰতিষ্ঠা কৰিবৰ কাৰণে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে হ'ব মই সেইকাৰণে কৈছো যিখিনি আনিলে বুলি আপুনি কৈছে সন্মানীয় সদস্যগৰাকীয়ে সেই তথ্যখিনি আমি বাকী তথ্যখিনি নাজানো সেই হাজাৰ হাজাৰ পশুধন আছে সেইটো প্ৰটেকশ্যন দিব পাৰিলে নে নাই না মৃত্যু হলে এইটো স্পষ্ট কৰিব লাগে অহা নাই বস্তুখিনি হ'ব গতিকে তথ্যখিনি দিম মহোদয় কুৱেশ্যনটো যদি অভয়াপুৰী আৰে ক'ত দাঙি ধৰি আনিব আলমাৰি ইয়াত আলমাৰিটো দাঙি ধৰি আনিব লাগিব ইয়াতে চব যদি লাগে অধ্যক্ষ মহোদয় কুৱেশ্যনটো যদিও অভয়াপুৰীৰ মই তাৰ সংলগ্ন এটা কথা ক'ব বিচাৰিছোঁ বহু চিকিৎসা উপকেন্দ্ৰ যিবোৰ আছে আৰু বহুতে তেনেকুৱা মানে হাস্পাতাল আছে মোৰ সমষ্টিৰ এটাও পশু চিকিৎসা উপকেন্দ্ৰ গোটেইকেইটা ধ্বংস হৈছে নষ্ট হৈ গৈছে আৰু আমাৰ বাজাৰঘাট বুলি এটা হাস্পাতাল আছে ইয়াৰ বিল্ডিংটো একদম কমপ্লিটলি নষ্ট হৈ গৈছে আৰু ডক্টৰো নাই কোনো চিকিৎসাৰ ব্যৱস্থাও নাই গতিকে আপোনাৰ জৰিয়তে মই মন্ত্ৰী অনুৰোধ কৰিছোঁ এইখিনিৰ মানে ৰিপেয়াৰিঙৰ বা কিবা নতুন বিল্ডিং বনোৱাৰ কোনো ব্যৱস্থা কৰিব নেকি মাননীয় অধ্যক্ষ মহোদয় এইবাৰ আমি এখন ৰাজ্যিক চিকিৎসালয় বনোৱাৰ এটা পৰিকল্পনা কৰি আছোঁ আৰু ৰাজ্যখনৰ বিভিন্ন ঠাইত কিছুমান ঠাইত ডিছপেঞ্চেৰী ছাব চেণ্টাৰ এনেকুৱাবিলাক RIDF-ত আমি কৰি আছিলোঁ আৰু এইবাৰ RIDF 27ত আমি কিছুমান অন্তৰ্ভুক্ত কৰিছোঁ মাননীয় সদস্যগৰাকীয়ে যিখন চিকিৎসালয়ৰ কথা কৈছে তাত অন্তৰ্ভুক্ত হৈছে নে নাই যদি নাই হোৱা তেখেতে যদি এখন লিখিতভাৱে দিয়ে মই সেই কথাটো বিবেচনা কৰিম ধন্যবাদ কুৱেশ্যন নম্বৰ 144 অধ্যক্ষ ডাঙৰীয়া উত্তৰ সদনৰ মজিয়াত দিয়া আছে অধ্যক্ষ মহোদয় মই মন্ত্ৰী মহোদয় দিয়া উত্তৰখিনি পাইছোঁ কিন্তু এই উত্তৰখিনিত মই সন্তুষ্ট নহওঁ যিখিনি মোৰ হাতত তথ্য আছে মই বিধায়ক হিচাপে যিখিনি জানো 2018 আৰু 19 বৰ্ষত গংগাধৰ নদীৰ যিখিনি মৰাগদাধৰৰ যি RIDF ফাণ্ড নাবাৰ্ড আৰু RIDF ফাণ্ডত যিখিনি 125 কোটি টকাৰ PSC পাৰ্কুপাইনৰ কাম হোৱাৰ কথা ইয়াত দেখুৱাইছে আচলতে আপোনালোকে যদি ফিজিক্যালি সেইখিনি ঠাইত পৰিদৰ্শন কৰে তাতে হয়তোবা এটা পাৰ্কুপাইন আপোনালোকে এই মুহূৰ্তত নাপাব মই এইটোৰ ওপৰত এটা উত্তৰ বিচাৰিছোঁ আৰু লগতে আমাৰ গোলকগঞ্জৰ ব্ৰিজৰ আপাৰ সাইড আৰু ডাউন সাইডত যেটো 555 লাখ টকাৰ যেটো পাৰ্কুপাইনৰ কাম গোলকগঞ্জ টাউনত দেখুৱাইছে ইয়াত আসলতে 90% কাম হোৱা বুলি দেখুৱাইছে কিন্তু মই যিখিনি জানো তাতে 50% কাম এতিয়ালৈকে হোৱা নাই আৰু ইয়াৰ ওপৰত কুৱেশ্যনটো কৰা সময় নাই কেইবাবাৰো পেপাৰিং হৈছে মই মন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছো গোলকগঞ্জ সমষ্টিখন অসমৰ পশ্চিম প্ৰান্তত একেবাৰে বাংলাদেশ আৰু ওয়েষ্ট বেংগলৰ লগত লগোৱা এখন অনুন্নত সমষ্টি এইখন সমষ্টি হ'ব উত্তৰটো দিবলৈ সময় নাই 14খন গাঁও পঞ্চায়ত মন্ত্ৰী মহোদয় উত্তৰ লাগে না নালাগে উত্তৰ লাগে উত্তৰ সময় নাই মোৰ কাৰণে প্ৰশ্ন সদ্যহতে যি অৱস্থা তাতে মানে MNR জৰিয়তে যিখিনি গৰাখহনীয়া সেইখিনি টেম্পৰাৰী সলিউশন আৰু তাৰ পিছত পাৰ্মানেন্ট সলিউশনৰ কাৰণে যাতে মন্ত্ৰী মহোদয় অনুৰোধ জনালো ধন্যবাদ মন্ত্ৰী মহোদয় অধ্যক্ষ ডাঙৰীয়া সন্মানীয় বিধায়কগৰাকীয়ে কৈছে যে শিঙিমাৰী অঞ্চলত 125 কোটি নহয় 1 কোটি 25 লাখ 1 কোটি 25 লাখ টকাৰে পাৰ্কুপাইনৰ কাম সম্পূৰ্ণ হোৱা বুলি কোৱা হৈছে আৰু গোলকগঞ্জ টাউনৰ টাউন অঞ্চলত SOPD FDR 5.50 কোটি মানে 5.5 কোটি টকাৰ কাম 90% সম্পূৰ্ণ হোৱা বুলি কোৱা হৈছে তেখেতে কৈছে যে শিঙিমাৰীৰ যিটো কাম 1.25 কোটি টকা মানে 1 কোটি 25 লাখ টকাৰ কাম ভাল হোৱা নাই বুলি কৈছে আৰু এটা কৈছে যে 90%ৰ জায়গাত 50% হে হৈছে মই তেখেতৰ কথাটো একেবাৰে ভুল বুলি মই ক'ব নোখোজো কিন্তু ডিফাৰেন্স অফ অপিনিয়ন আছে ডিপাৰ্টমেন্টৰ কামটো ডিপাৰ্টমেন্টে 90% কৰিছে নে ডিপাৰ্টমেন্টে জানে আৰু বেলেগ এজন মানুহে নাজানিবও পাৰে কিন্তু মই তথাপিতো কৈছো তেখেতে যিহেতু মোক কৈছে মই আকৌ ভালকে চালিজাৰি চাম এই কথা এই 90% হৈছে নে নাই যেটো 5.5 কোটি টকাৰ কাম আৰু 1 কোটি 25 লাখ টকাৰ যেটো পাৰ্কুপাইনৰ কাম হেতু ভালদৰে ইনষ্টলেচন হৈছে নাই মই ডেফিনেটলি চাম
কিন্তু আকৌ কৈছোঁ ডিফাৰেঞ্চ অফ অপিনিয়ন হ'ব পাৰে, মইতো ইঞ্জিনিয়াৰ নহয় বা সদস্যগৰাকীও নহয়, কামটো তেখেতে দেখি আছে যে আৰু হ'ব লাগিছিল, কিন্তু আমাৰ বিষয়াই কয় যে এইখিনি কাম 100 মিটাৰহে হ'ব লাগে, চেংচন আছে 100 মিটাৰৰ, তেখেতে ভাবে যে 200 মিটাৰ হ'ব লাগিছিল। গতিকে কৈছোঁ ডিফাৰেঞ্চেছ অফ অপিনিয়ন হ'ব পাৰে, বাট মই এচিয়ৰ কৰিছোঁ এই বিষয়ে মই আৰু নিশ্চয়কৈ চালি জাৰি চাম। তেখেতে MNR কথা কৈছে, তেখেতৰ সমষ্টিত এতিয়া কুমাৰগঞ্জ অঞ্চলত 17 লাখ টকাৰ এটা MNR কাম কৰা হৈছে, আৰু বেলগুৰি অঞ্চলত 19-20 বৰ্ষত 12 লাখ টকাৰ এটা MNR কাম কৰা হৈছে, আৰু ভোলাবাস অঞ্চলৰ বাবে ফ্লাড ডিলৰ অধীনত 48 লাখ টকাৰ ফ্লাড ডিলৰ অধীনত অস্থায়ীভাৱে কাম কৰা হৈছে। নিশ্চয়কৈ আৰু কেইটামান তেখেতৰ কাম আছে বুলি কৈছে, যিমানখিনি পাৰোঁ পুঁজি সাপেক্ষে চেষ্টা কৰিম। সেকেন্ড সাপ্লিমেন্টারি একদম শর্ট 1 মিনিট আছে। মন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ। মই ৰিকুৱেষ্ট কৰিছোঁ মন্ত্ৰী মহোদয় যাতে মোৰ এই পশ্চিম সীমান্তত একেবাৰে অসমৰ সমষ্টিখন পৰিদৰ্শন কৰি 14টা গাঁও পঞ্চায়ত আজিৰ দিনত ফ্লাড এফেক্টেড ইৰোশ্যনত কিবা ব্যৱস্থা ল'ব বুলি মই অনুৰোধ জনাইছোঁ মন্ত্ৰী মহোদয়ক। ধন্যবাদ ধন্যবাদ। ওয়াজেদ আলী চৌধুরী একদম শর্ট এটা বাক্যত। অধ্যক্ষ মহোদয়, আমাৰ দক্ষিণ শালমাৰা সমষ্টি বিশেষকৈ ফকীৰগঞ্জৰ পৰা মাটিভাটালৈকে এইবাৰ প্ৰত্যেক বছৰে ইৰোশ্যন হয়, কিন্তু এইবাৰ ব্যাপকভাৱে ইৰোশ্যন হৈছে, আৰু ইতিমধ্যে কথাখিনি মন্ত্ৰী মহোদয়ক দৃষ্টিগোচৰ কৰিছোঁ। তেখেতে ইতিমধ্যে ইনষ্ট্ৰাকশ্যন দিয়াত কিছু টেম্পৰাৰী কাম হৈছে, আৰু তেখেতে এচুৰেঞ্চ দিছে যে পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ কাম আমি কৰিম। গতিকে সেইখিনি প্ৰজেক্টৰ কাৰণে কিবা ব্যৱস্থা কৰিছে নেকি সেইখিনি জানিব বিচাৰিছোঁ। অধ্যক্ষ, আপোনালোকে আমি সদস্যসকলে সকলোৱে জানো যে পুঁজি সাপেক্ষ হয়, পুঁজি মানে বাজেটত এলটেড হ'ব লাগে, আৰু বাজেটত আমি প্ৰপ'জ কৰিছোঁ। এতিয়ালৈকে বাজেটখন পাছ হোৱা নাই, ডেফিনেটলি আমি আলোচনা কৰিম যিমানখিনি পাৰোঁ। মই একেদিনাইতো গোটেইখিনি কাম কৰা সম্ভৱ নহয়, কিন্তু যিমানখিনি পাৰোঁ কৰিবলৈকে চেষ্টা কৰিম। যদি মোক অকণমান সময় দিয়ে কি কৰিছোঁ কৈ দিব পাৰোঁ। গোটেই অভাৰঅল মানে এই মুহূৰ্তত আমি এইবাৰ 6টা মথাউৰি খুব বেছি ভালনাৰেবল কণ্ডিশ্যনত আছিলে, গোটেইকেইটা আমি ৰাখিবলৈকে সক্ষম হৈছোঁ। এটা হৈছে বনপুৰৈ জামুগুৰি, এইটো এইটো বিহপুৰীয়া সমষ্টিত, এটা ধূনাগুৰি, এইটো বিহপুৰীয়া সমষ্টিত, এটা কৰৈনী নেপালী গাঁও, এইটো তেজপুৰত, এটা অফলা দিচাংমুখ, এইটো শিৱসাগৰত, এটা পাগলাদিয়া জাৰ তালুক, এইটো হৈছে তামোলপুৰ সমষ্টিত, আৰু এটা পানীখাইটি ব্ৰহ্মপুত্ৰ, এইটো পলাশবাৰী আৰু ছয়গাঁও সমষ্টি একেবাৰে বৰ্ডাৰত। এইকেইটা খুব বেছি ভালনাৰেবল অৱস্থাত আছিলে, ভাঙিলেই হয় কিন্তু ৰাখিবলৈকে সক্ষম হৈছোঁ। গতিকে পৰ্যায়ক্ৰমে যিমানখিনি পাৰি কৰিছোঁ। 132টা স্থানত ফ্লাড ডিল আৰু MNRৰ পুঁজিৰে অস্থায়ীভাৱে পাৰ্মানেণ্ট আৰু ছেমি পাৰ্মানেণ্ট আৰু টেম্পৰেৰী কাম কৰি আছোঁ। গতিকে এইখিনি কাম কৰি আছোঁ, আৰু নিশ্চয়কৈ কৰিম। আপোনালোকৰ যদি কিবা থাকে ব্যক্তিগতভাৱে মাননীয় অধ্যক্ষ আপনি অধ্যক্ষ মহোদয়, আমার পয়েন্ট অফ অর্ডার এটা আছে। বহকচোন, আগতে বহকচোন। অধ্যক্ষ মহোদয়, আপুনি অৱগত যে পঞ্চদশ বিধানসভা সদ্য সমাপ্ত প্ৰথম অধিৱেশন 21, 22 আৰু 24 মে 2021 তাৰিখে অনুষ্ঠিত অসমৰ মাননীয় ৰাজ্যপাল ডাঙৰীয়াৰ ভাষণৰ ওপৰত এইটো কি অনাথ ধন্যবাদসূচক প্ৰস্তাৱৰ বিৰোধিতা কৰি দিয়া ভাষণত কংগ্ৰেছ দলৰ মাননীয় সদস্য শ্ৰী ভৰত নৰহ ডাঙৰীয়াই অসমৰ চৰ চাপৰি বসবাস কৰা তাহানিৰ পূৰ্ববংগ বৰ্তমান বাংলাদেশৰ এটা ভুল কথা বিধানসভাৰ প্ৰচিডিঙত এটা ভুল তথ্য এটা গৈছে। এতিয়া সেই কথাটো মই দাঙি ধৰিছোঁ এইকাৰণেই যাতে এনেকুৱা ভুলটোৱে আৰু ভৱিষ্যতে ডাঙৰ ভুল নকৰেগৈ, সেইকাৰণে এই কথাটো মই দাঙি ধৰিব বিচাৰিছোঁ। আমাৰ মাননীয় আমি এইটো চাই ল'ম, আমি এইটো যাতে বিধানসভাৰ প্ৰচিডিঙৰ পৰা আহোমসকল 1228ত আহিছে আৰু চৰ চাপৰি মানুহবিলাক 1206ত আহিছে, তেনেকুৱা ধৰণৰ এটা ইয়াত
তেখেতে ব্যাখ্যা দি গৈছে আৰু এইটো যদি ইয়াত যদি থাকে তেতিয়াহ'লে এইটোৱে ভৱিষ্যতে আমাৰ বিধানসভাৰ কাৰণেও দিগদাৰ হ'ব আৰু আমাৰ গোটেই ৰাজ্যখনৰ কাৰণে এটা দিগদাৰ হ'ব এইটো অধ্যক্ষ মহোদয় প্ৰচিডিঙৰ কথা আপুনি সাবমিট কৰি দি দিব ব্ৰিটিছৰ আমাক পইণ্ট অফ ব্ৰিটিছৰ দিনত বুলি বহকচোন এজন কিন্তু তেখেতক ভাষণ দিবলৈ দিছে ক'ত ভাষণ দিব দি দিয়ক মেম্বাৰ তেখেতক ভাষণ দিবলৈ দিছে অনাৰেবল মেম্বাৰ আপুনি দি দিব আমি সেইটো চেক কৰিছোঁ ঠিক আছে এই পইণ্টটো ৰেজ কৰিব লাগে কেনেকৈ হ'ব আপুনি লিখি পেলাই দি দিয়ক নাই প্ৰচিডিঙৰ ওপৰত তেখেতে কথা আজি কুৱেশ্যনৰ ওপৰত তেখেতৰ চবে বহক চবে কৈ থাকিলে কেনেকৈ চলিব কোনটো ৰুলত চলি আছে আৰে ৰুলত কোনটো ৰুলত কোনটো ৰুলত কওকচোন অধ্যক্ষ মহোদয় ৰুল নম্বৰ 300 থাকে হাউচ কেনেকৈ চলিব অখিল গগৈ বহক বহক কমলক্ষ বহকচোন আপুনি বহকচোন আপুনিও বহক অতি চিৰিয়াছ নাই নাই হাজৰিকা আপুনিও বহকচোন মই বুজি পাইছোঁ আপুনি বহকচোন মই কৈছোঁ সন্মানীয় সদস্য মই সদায় বাৰে বাৰে কৈ আছোঁ যে পইণ্ট অফ অৰ্ডাৰ মন গ'লে কোৱা বস্তু নহয় পইণ্ট অফ অৰ্ডাৰটো হ'ল আমাৰ প্ৰচিডিঙৰ ওপৰত যদি ক'ৰবাত কিবা হৈছে মোৰ কথাটো শুনকচোন প্ৰত্যেকটা কথাত থিয় হৈ সেইটো কৰি থাকিলেতো ইমান মানুহৰ মাজত দুইজনে কাজিয়া কৰি শেষ হ'ব দেখোন হাউচখন অখিল চাওক মই স্পীকাৰে যেতিয়া থিয় হৈ কৈ আছোঁ ইয়াতো মোৰ বাদেতো কোনো নাই ময়েতো ক'ব লাগিব চব কথা মই বাৰে বাৰে কৈ আছোঁ পইণ্ট অফ অৰ্ডাৰ অলপ ষ্টাডি কৰকচোন দায়িত্বশীল হয় ইয়াৰ প্ৰত্যেকজন সদস্য দায়িত্ব আছে দায়িত্ব আমি পালন কৰিব লাগিব পইণ্ট অফ অৰ্ডাৰ বিষয়ে ইয়াত আলোচনা হ'ব পাৰে গোটেই বিষয়তে ইয়াত আলোচনা হ'ব কিন্তু সেইটো এজ পাৰ ৰুল সেইকাৰণে মই কৈছোঁ পইণ্ট অফ অৰ্ডাৰ বুলি কোৱাৰ লগে লগে আণ্ডাৰ কোনটো ৰুলৰ ওপৰত হা মই সেইকাৰণে ক'ব দিম 300ত কি আছে আৰু আমি পইণ্ট অফ অৰ্ডাৰ হিচাপে এইটো কিবা কৰিব পাৰি না নোৱাৰি ঠিক আছে তো এইটো অধৈৰ্য হয় কিয় গতিকে চবে ধৈৰ্যত থাককচোন গতিকে হাজৰিকা ডাঙৰীয়া আপোনাক মই অনুৰোধ কৰিছোঁ যদি প্ৰচিডিঙত তেনেকুৱা কিবা আছে আপুনি মোক এড্ৰেছ কৰি ফালে এই বিষয়ত অৱগত কৰক আৰু আমি সেইটো চাই ফালে আপুনি যিখিনি কৈছে সেয়া যদি সঁচাকৈ কিবা তেনেকুৱা ধৰণৰ আমাৰ এছেম্বলি প্ৰচিডিঙৰ ক্ষেত্ৰত ভুৱা বা কোনোবা বস্তু মানে ৰেকৰ্ড হিচাপে থকাটো উচিত নহয় তেতিয়া ডেফিনেটলি ইয়াৰ ওপৰত আমি চাই ফালে সিদ্ধান্ত ল'ম আৰু সেয়া যদি সদনৰ মজিয়াটো আলোচ্য বিষয় হয় তেতিয়াতো ডেফিনেটলি এই পৰ্যায়লৈকেও হয়তো যাব লাগিব পাৰে কিন্তু এতিয়া যিহেতু কুৱেশ্যন আৱাৰ শেষ হ'ল পইণ্ট অফ অৰ্ডাৰ আমাৰ অনগয়িঙৰ ওপৰত হ'ব লাগে কিবা যদি থাকে গতিকে যিহেতু তেনেকুৱা কোনো বিষয় যিবিলাক পইণ্ট অফ অৰ্ডাৰত কৈছে সেইটো স্পেচিফিক নহয় যে কোনটো এনে ক'ব খুজি আছে কমলক্ষ্য মানে সেইটোৰ কাৰণে মই কৈছোঁ সেইকাৰণে হাজৰিকা ডাঙৰীয়াৰ বিষয়টো মই কৈছোঁ প্ৰচিডিঙৰ কথা লিখি ফালে আপুনি দি দিলে হৈ যাব আমি সেইটো বিষয়ত নিশ্চয় মানে চেক কৰিম চাম বিবেচনা কৰিম আৰু ডেফিনেটলি ইয়াৰ ওপৰত আমি চাম কমলক্ষ্য কওক কোনটো অসম মিজোৰাম কি আছে 300 অধ্যক্ষ মহোদয় অসম মিজোৰাম বৰ্ডাৰত যিজন কেইজনমান জৱান আমাৰ শ্বহীদ হ'ল প্ৰথমে আমি ইহঁতক শহীদ হিচাপে ঘোষণা কৰিছোঁ আজি সিহঁতৰ আত্মা সদগতি চিৰশান্তি কামনা কৰিলোঁ আমিও আমাৰ দলৰ ফালৰ পৰা আমি সিহঁতৰ চিৰশান্তি কামনা কৰিলোঁ কিন্তু অধ্যক্ষ মহোদয় এটা কথা যে যোৱা 20 অক্টোবৰ মাহৰ পৰা এইটো চলি আছে আমি বিধানসভাৰ এছেম্বলি টিমটো গ'লোঁ কিন্তু অধ্যক্ষ মহোদয় ক'ব লগা হৈছে যে অক্টোবৰ মাসৰ পৰা ষ্টাৰ্ট হৈছে আমি নৱেম্বৰ মাসৰ আমাৰ চেলফি গৈছে আমি চিঠি এখন দিছোঁ অধ্যক্ষ মহোদয় গভৰ্ণমেণ্টক যে প্ৰত্যেকটা নেবাৰিং কাণ্ট্ৰি ষ্টেটৰ লগত আমাৰ কথা বাৰ্তা পাতি কেনে যাতে সমস্যাটো সমাধান কৰিব লাগে কিন্তু অধ্যক্ষ মহোদয় আজিলৈকে সমস্যাটো গভৰ্ণমেণ্টৰ নাই নেকি অধ্যক্ষ মহোদয় 6 জন মানুহ কিয় মৰিলে অধ্যক্ষ মহোদয় এই 6 জন বুজি পালো এই বিষয়টোৰ ওপৰত নিশ্চয় আমাৰ কথাটো পাৰ্লামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ আজি পাৰ্লামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ ডাঙৰীয়া আমাৰ এই কথাখিনি উত্তৰ
দিব লাগিব অধ্যক্ষ মহোদয়। বুজি পালো আপুনি যিটো কৰিলে উত্থাপন কৰিলে এনেকুৱা কৰিব লগা হৈছে, গুৰুত্বপূৰ্ণ বিষয় কমলক্ষ বহক এনেকুৱা পৰিৱেশ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ কয় 6জনকৈ আৰক্ষীৰ জোৱান অসম আৰক্ষীৰ জোৱান সীমান্তত নিহত হৈছে, অত্যন্ত দুখিত। আমি আমাৰ ভাষা নাই কেনেকৈ আমি গৰিহণা দিম বা আমি কেনেকৈ শোক প্ৰকাশ কৰিম, কিন্তু এটা কথা আমি ক্লিয়াৰলি কৈছোঁ যে আমি আমাৰ মাটিৰ লগত কম্প্ৰমাইজ নকৰোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, আমিও কৈছোঁ। কিন্তু ডেফিনেটলি এটা কথা ঠিক যে এইখনটোতো মিজোৰাম বা নাগালেণ্ড বা অসমটো বেলেগ বেলেগ দেশ নহয়, আমিতো ছভাৰেইন কাণ্ট্ৰি নহয়, ভাৰতবৰ্ষৰ আমি অংগৰাজ্য। গতিকে আমি ক'ৰবাত নহয় ক'ৰবাত আলাপ আলোচনাৰ মাজেও এই সমস্যা সমাধান কৰিব লাগিব, যিটো প্ৰচেছ আৰম্ভ হৈছে। মাননীয় কমলাক্ষ পুৰকায়স্থ দে ডাঙৰীয়াই যিটো কৈছে, মই আকৌ কৈছোঁ যে অত্যন্ত গৰ্হিত, অত্যন্ত দুখিত। আমি সমবেদনা জ্ঞাপন কৰিছোঁ। আজি হাউচেও আমি তেখেতলোকৰ আত্মাৰ সদগতি হকে 1 মিনিট সময়, কিন্তু আপোনালোকৰ দিনত 1 মিনিট ক'ব দিয়ক 1 মিনিট ক'ব দিয়ক 1 মিনিট ক'ব দিয়ক 1970 আজিলৈকে প্ৰতিবাদ নহয় আজিলৈকে 34 জন সীমান্তত আৰু পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰে কৈ আছে চবে ক'ব পাৰিব, চবে ক'ব পাৰিব। সীমান্তক লৈ পলিটিক্স হ'ব, সীমান্তক লৈ পলিটিক্স হ'ব, সীমান্তক লৈ পলিটিক্স হ'ব, সীমান্তক লৈ বহকচোন। তেখেতে কৈ আছে আমাৰ এলপিও ক'ব, এইফালেও ক'ব, আপোনালোকে বহকচোন। না এইটো আন্দোলন নহয়, এইটো কৰিব নালাগে। না এইটো দেশখনৰ চাহ, এইটো ৰাজ্যখনৰ কথা, ৰাজ্যখনৰ স্বাৰ্থত ইয়াত তেনেকুৱা নচলে। আপোনালোকে বহক। কিয় চাহ তেনেকুৱা প্ৰত্যেকটা বিষয়ত কালি প্ৰতিবাদ সেয়া